আমি ঈশ্বৰৰ বাক্য শুনাৰ আগত আহক আমি সকলোৱে ঈশ্বৰৰ আগত মূৰ দুৱাওঁ। মই প্ৰাৰ্থনা কৰিম। আহক। দয়ালু আমাৰ মৰমীয়াল স্বৰ্গীয় পিতৃ, প্ৰভু তোমাক ধন্যবাদ কৰিছোঁ, কিয়নো প্ৰভু তুমি আমাক প্ৰেম কৰিলা। আমি তোমাৰ দৃষ্টিত দয়া আৰু অনুগ্ৰহ পোৱা যোগ্য নাছিলোঁ। তোমাৰ দৃষ্টিত আমি ঘিনলগীয়া পাপী আৰু তোমাৰ আগত আমি শত্ৰুস্বৰূপে আছিলোঁ। কিন্তু প্ৰভু তুমি আমাক সৃষ্টি কৰিছা, তুমি অনন্তকলীয়া আত্মা দিছা, তাৰ বাবে তুমি আমাক নষ্ট হৈ যোৱাটো বাঞ্ছা নকৰা। তুমি আমাক অনন্তকলীয়া নৰকৰ পৰা বচাবৰ কাৰণে মানুহৰ ধৰ্ম কৰ্ম চেষ্টা বিফল থকাৰ বাবে ঈশ্বৰ তোমাৰ আইনমতে তুমি এই বিশ্ব জগতলৈ আহিলা। মানৱ ৰূপ হৈ আমাৰ পাপ আৰু অপৰাধ তুমি নিজৰ ওপৰত ল'লা আৰু আমাক অনন্ত কালৰ বাবে মুক্ত আৰু পবিত্ৰ কৰিবৰ কাৰণে আমাৰ পাপ অপৰাধ তুমি নিজৰ ওপৰত লৈ কালবাৰী ক্ৰুচত যাতনা ভোগী হ'লা। এতিয়া আমি যিমানে তোমাৰ তেজত বলিদানত বিশ্বাস কৰা, আমাক প্ৰত্যেকক তুমি অনন্ত কালৰ বাবে আমাৰ সেই মেঘস্বৰূপ পাপ তুমি আমাক ক্ষমা কৰি দিলা। তাৰ বাবে প্ৰভু তোমাক শতকোটিবাৰ ধন্যবাদ কৰিছোঁ। আৰু তুমি আমাক তোমাৰ সন্তান হিচাপে অনন্ত জীৱন দান কৰিলা, পবিত্ৰ আত্মা দান কৰিলা, যাতে আমি জগতত জীয়াই থকা দিনকেইটা তোমাৰ পবিত্ৰ সন্তান হিচাপে ঈশ্বৰৰ পবিত্ৰ সাক্ষ্য জীৱন্ত হ'বৰ তাৰ কাৰণে আমি মণ্ডলী জীৱনত ঈশ্বৰৰ কাৰণে জীয়াই থাকি ঈশ্বৰৰ আগমনৰ দিনলৈকে সাহসেৰে ঈশ্বৰৰ সন্তান হিচাপে আমি আগবাঢ়ি যাব পাৰোঁ। তাৰ কাৰণে প্ৰভু তুমি আমাক উদ্ধাৰ পোৱা দিনলৈকে আজিলৈকে তুমি আমাক সহায় কৰি আছা। যদিও আমি তোমাক পাহৰি গ'লোঁ, তোমাৰ প্ৰেমক পাহৰিলোঁ, প্ৰভু তুমি আমাক কেতিয়াও পাহৰা নাই, তুমি আমাক কেতিয়াও অনাথকৈ এৰি দিয়া নাই। প্ৰভু তুমি আমাক সহায় কৰা, যাতে যি দিনবিলাক আৰু সময়বিলাক আমাৰ হাতত আছে, প্ৰভু তোমাৰ সন্তান হিচাপে বাঢ়ি যাবলৈ তোমাৰ পবিত্ৰ বাক্য, অনুগ্ৰহকাৰী বাক্যৰ জ্ঞান আৰু বুদ্ধি পবিত্ৰ আত্মাৰ সহায় দান কৰা, যাতে তোমাৰ আগমনৰ কালত আমি সাহসেৰে তোমাৰ আগত থিয় দিব পাৰিম। প্ৰভু এই সময় তোমাৰ হাতত ৰাখি প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত খুজিলোঁ, আমেন। আমি বাইবেল মেলো হওক প্ৰথম কৰিন্থিয়া, let us turn Bible 1 Corinthians chapter 1 verse 8 and 9. প্ৰথম কৰিন্থিয়া পত্ৰ 1 অধ্যায় 9 আৰু 8 আৰু 9 পদ। প্ৰথম কৰিন্থিয়া 1 অধ্যায় 8 আৰু 9 পদ। আহক পাইছোঁ যদি আমি একেলগে পঢ়োঁ। 9, 8 আৰু 9 পদ। আৰু তেওঁ শেষলৈকে তোমালোকক স্থিৰ কৰি ৰাখিব, তাতে আমাৰ প্ৰভু যীশু খ্ৰীষ্ট সেই দিনত তোমালোকে নিৰ্দোষী হ'বা। ঈশ্বৰ বিশ্বাসী, তেওঁ দ্বাৰাই তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সহভাগী হ'বলৈ তোমালোকে আমন্ত্ৰণ হ'লা। আমি জানো ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিছে, ঈশ্বৰে আমাক কিয় বনাইছে। আমি ঈশ্বৰৰ এটা সৃষ্ট পাত্ৰহে। মানুহে গৌৰৱ পোৱা বিষয়টো হ'ল ঈশ্বৰে আমাক বনোৱাৰ কাৰণেহে আমি গৌৰৱৰ পাত্ৰ। ঈশ্বৰে আমাক নবনালে আমি গৌৰৱৰ পাত্ৰ নাছিলোঁ। ঈশ্বৰে আমাক বনাইছে, তাৰ কাৰণে আমি কাৰোবাৰ অধীনতে আমি নিৰ্মিত হ'লোঁ। সেইটো হৈছে ঈশ্বৰ। কেলে বনাইছে? ঈশ্বৰৰ জীৱন্ত ঈশ্বৰৰ মহিমা আৰু গৌৰৱ কৰিবৰ কাৰণে। কিন্তু ঈশ্বৰক বনোৱা উদ্দেশ্য, প্ৰথম আদমক যেতিয়া সৃষ্টি কৰিছে, আদমে ঈশ্বৰক প্ৰশংসা কৰিছিলে সত্যৰে প্ৰশংসা কৰিছিল। ঈশ্বৰ তেওঁৰ লগত চলিছিল, আদমো তেওঁৰ লগত চলিছিল। কিন্তু যেতিয়া ঈশ্বৰৰ বিৰোধ কৰা যি শয়তান, আদমক যিটো স্বাধীনতা দিছিল, মানুহক যিটো স্বতন্ত্ৰতা দিছিল, ফ্ৰীডম দিছিল, কাৰণ মানুহক ঈশ্বৰে যদিও বনাইছে ডমিনেশ্যন লাইফ অৰ্থাৎ দাসত্বত মানুহক ৰখা নাই, মানুহক সন্তানৰ দৰে উত্তৰাধিকাৰ ঈশ্বৰৰ নিচিনা হ'বলৈ তেওঁ ফ্ৰীডমটো দি দিছে মানুহক।
ফ্ৰীডম। দাসত্বত থাকিলে মানুহে মালিকতকৈ আগবাঢ়ি যাব নোৱাৰে, মালিকৰ নিচিনা হ'বলৈ নোৱাৰে। গতিকে ঈশ্বৰে সেইটো ৰখা নাই, মানুহে মোৰ নিচিনা হ'ব পাৰে গৌৰৱ পোৱা, মোৰ ওচৰত থাকিব পাৰে গৌৰৱ পায়, এনেকুৱা ঈশ্বৰে মানুহক বনাইছিল। কিন্তু শয়তানে প্ৰলোভন দিয়াৰ কাৰণেহে মানুহ ঈশ্বৰৰ পৰা ঘিৰি যাব লগা হ'ল। আৰু ঈশ্বৰৰ পৰা দূৰত থকাৰ কাৰণে মানুহ একেবাৰে লাহে 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 ক্ৰমান্বয়ে ঈশ্বৰক চিনি পোৱাটো মানুহৰ কাৰণে অসম্ভৱ হৈ গ'ল। কাৰণ জগতত পাপ, জগতত দুষ্কৰ্ম, সেই অপৰাধ বিশেষ মানুহৰ জীৱনত, মানুহৰ আদমৰ যিটো স্বভাৱত গঢ় ল'ব ধৰিলে, মানুহ সম্পূৰ্ণৰূপে ঈশ্বৰৰ বিপৰীতে অতিক্ৰম কৰিল আৰু মানুহ ঈশ্বৰনো কোন তাক চিনি নোপোৱা হৈ গ'ল। ব্লাইণ্ড, স্পিৰিচুৱেল ব্লাইণ্ড হৈ গ'ল মানুহ, স্পিৰিচুৱেল ব্লাইণ্ড। বিবেকৰ যুগত মানুহে নিৰ্ধাৰিত কৰিব পাৰিছিল, তেতিয়া ইমান সংসাৰৰ পাপ মায়া বিষয়টো নাছিল, ইমান পপুলেশ্যন নাছিল, মানুহৰ অভাৱ বোলা বিষয়টো নাছিল ইমান। মানুহৰ এতিয়া যিমান অভাৱ, মানুহ সিমান টেম্পটেশ্যনত পৰে, পৰীক্ষাত পৰে। গতিকে এইটো অৱস্থাত যিটো আমি ঈশ্বৰক জনাই নাছিলোঁ, ঈশ্বৰক চিনি পোৱা যোগ্য নাছিলোঁ, ঈশ্বৰৰ আগত নাম লোৱাৰ যোগ্য নাছিলোঁ, সেইটো অৱস্থাত ইয়াত বাইবেলে কৈছে, তেওঁ শেষলৈকে তোমালোকক থিৰ কৰি ৰাখিব। অৰ্থাৎ যিসকলক ঈশ্বৰে মনোনীত কৰিলে তেওঁৰ অনন্তকাল ৰাজ্যৰ কাৰণে, স্বৰ্গৰ কাৰণে, কাক মনোনীত কৰিলে? আমাৰ নিচিনা অধম আৰু পাপীক। কেনেকুৱা অধম বুলি ক'লে, আমি গীতমালাত লিখিছে, মূৰৰ চুলি অধিককৈ মানুহ অপৰাধী ঈশ্বৰৰ আগত। মেঘত যিমান ডাৱৰ আছে তাতোতকৈ অধিক মানুহ ঈশ্বৰৰ আগত দুখ আৰু গুণাগাৰী অপৰাধী। এনেকুৱা মানুহক, এনেকুৱা যোগ্য মানুহক ঈশ্বৰে আমাক মনোনীত কৰিছে তেওঁ অনন্তকলীয়া স্বৰ্গ ৰাজ্যৰ কাৰণে। আৰু সেইটো কোন? আপুনি আৰু মই। আমাক মনোনীত কৰিছে ঈশ্বৰে। ক'ত মনোনীত কৰিছে ঈশ্বৰে? ঈশ্বৰে মনোনীত কৰিছে অনন্তকাল ৰাজ্যত, কিন্তু লৈ যোৱা নাই। ঈশ্বৰে ৰাখিছে তেওঁৰ এটা প্ৰটেকশ্যন এৰিয়া, সেইটো হৈছে মণ্ডলী। ঈশ্বৰে উদ্ধাৰ কৰিবলৈ আত্মাটো সেই জগতত পেলাই দিয়া নাই। কিবা এটা বস্তু পেলাই দিলে হ'লে কিবা কাউৰীয়ে লৈ যাব বা চোৰে লৈ যাব পাৰে, কিন্তু ঈশ্বৰে যাক উদ্ধাৰ কৰি আনিছে জগতত, তাক ঈশ্বৰে প্ৰটেকশ্যনত ৰাখিব বিচাৰিছে। তাৰ কাৰণে তোমালোকক মই আমন্ত্ৰণ কৰিলোঁ, আৰু তুমি তাত থাকা, তাতে মই তোমালোকক থিৰে ৰাখিম, মই নহালৈকে। ঈশ্বৰে আমাক নিবলৈ আহিব অনন্তকাল স্বৰ্গ ৰাজ্য, আমি যাম। কিন্তু ঈশ্বৰে আমাক এই মণ্ডলীত ৰাখিছে কিয়? যে তোমালোকে থিৰে ৰাখিব পাৰা, প্ৰভুত সিদ্ধতাত অৰলভাৱে, পবিত্ৰভাৱে, নিষ্কলংকভাৱে, তেওঁৰ ইচ্ছাত, তেওঁৰ প্ৰশংসা, তেওঁৰ গৌৰৱ, তেওঁৰ ধন্যবাদ, পুৰস্কাৰ পোৱাকৈ ঈশ্বৰে আমাক ৰাখিছে এইখন মণ্ডলীত, ঈশ্বৰে নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ দলত মাজত। গতিকে ইয়াত লিখিছে, শেষলৈকে তোমালোকে থিৰ কৰি ৰাখিব, তাতে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দিনত তোমালোকে নিৰ্দোষী হ'বা। ঈশ্বৰে আমাক ৰাখিছে ইয়াত। মই তোমাক য'ত ৰাখিলোঁ তুমি ক'ত গ'লা? এদিন সুধিব আদমক, যেনেকৈ সুধিছে, আদম তুমি ক'ত? তেনেকৈ আমাকো সুধিব, ভাই তুমি ক'ত আছা? আমাক সুধিব। আৰু সেইভাৱে কৈছে, তুমি যদি তাত থাকা, থিৰ, অৰল আৰু নিৰ্দোষী হৈ থাকিবা। কাৰণ ঈশ্বৰ বিশ্বাসী, গতিকে ঈশ্বৰ মানুহক ধোকা নিদিয়ে। হি কেনট লাই। ঈশ্বৰ মিছা নকয়। গতিকে ঈশ্বৰে কৈছে, তুমি যদি ফেলোশ্বিপত মণ্ডলীত থাকা, থিৰ, অৰল, বিশ্বাসী আৰু পুৰস্কৃত হৈ থাকিবা। আৰু তেওঁৰ দ্বাৰাই, তেওঁৰ পুত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰা সহভাগী হ'বলৈ, তোমালোকে ইয়াত সহভাগী হ'বলৈ তোমালোকে আমন্ত্ৰণ হ'লা। সেইকাৰণে বাইবেলে আমাক প্ৰত্যেকটা পত্ৰ পঢ়োঁতেনে আমি পাওঁ, জগতৰ অনুকৰণ নকৰিবা, জগতত নাযাবা, জগতৰ বস্তু নুচুবা, নাখাবা, নকৰিবা, পলোৱা, সাৱধান।
এলাৰ্টনেছ বাক্যবিলাক, সাৱধানযুক্ত কথাবিলাক প্ৰত্যেকখন পত্ৰতে, মণ্ডলীৰ পত্ৰত আমি পাওঁ, যাতে মণ্ডলীত আমি কেনেকৈ ঈশ্বৰৰ পৰা অনুগ্ৰহত আমি হৈ পেলাই চলিব পাৰোঁ। তাৰ কাৰণে আমাৰ উদ্দেশ্যটো জানিব লাগিব। আমি কি চাব বিচাৰিছোঁ আজিৰ পৰা, ইয়াৰ পৰা God who in the fellowship to confirm and transform to give the replace. অৰ্থাৎ ঈশ্বৰে কৈছে God who in the fellowship to confirm and transform to give the replace. আদমে হেৰাইছিল, ঈশ্বৰে য'ত থাকে, ফেলোশ্বিপত থাকে, এই ফেলোশ্বিপত ঈশ্বৰে কিয় থাকে? টু কনফাৰ্মেশ্যন এণ্ড টু ট্ৰান্সফৰমেশ্যন, ৰূপান্তৰণ, নিশ্চয়তা আৰু ৰূপান্তৰণ। কাৰণ আদমৰ পৰা আহি আমি একেবাৰে গিৰি পৰা মানুহ, আমি বহুত দুৰ্বল চিন্তা কৰা মানুহ হৈ পৰিছিলোঁ। গতিকে ঈশ্বৰে আগত নিজে আদমৰ লগত চলিছিলে, ঈশ্বৰে বিবেকৰ যুগৰ লগত, বিধানৰ যুগৰ লগত চলিছিলে, বিধানৰ মতে চলিছিলে। বছৰেকত এবাৰ বিধান মতে ইজৰাইলৰ মাজত ঈশ্বৰে দেখা দিছিলে। আৰু স্বয়ং যীশুখ্ৰীষ্টৰ দিনত ঈশ্বৰে আছিল। আৰু এতিয়া ঈশ্বৰে ক'ত আছে? গীৰ্জাঘৰত নহয়, এনেকুৱা মণ্ডলীত গোট খোৱা মাজত ঈশ্বৰে স্বয়ং থাকে। এইটোকে কৈছে God who in the fellowship, যিজন ঈশ্বৰ আমাৰ সহভাগিতাৰ মাজত থাকে। কিয় থাকে? আপোনাক আৰু মোক নিশ্চয়তা কৰিবলৈ স্বৰ্গ যোৱাৰ, দ্বিতীয়তে যিবিলাক স্বৰ্গ যোৱা হৈছে সেইবিলাকক ৰূপান্তৰণ কৰিবলৈ, সলনি হৈ তেওঁৰ সন্তান হিচাপে গঢ়ি উঠিবলৈ ঈশ্বৰে আমাক সহায় কৰে। আৰু ৰিপ্লেচমেণ্ট, অৰ্থাৎ ঈশ্বৰে আমাক সকলো গৌৰৱ, মহিমা, মৰ্যাদাত বনাইছিল। আদমে হেৰাইছিল। তোমালোকে এই মণ্ডলীত যদি বিশ্বাসীৰে চলা, বিশ্বাসীৰে থাকা, আকৌ ঈশ্বৰ নিচিনা গৌৰৱ, মহিমা, মৰ্যাদা তোমালোকে লাভ কৰিবলৈ পাবা। সেইকাৰণে বাইবেলে আমাক কয় ইফিচিয়া 3:20 আমাৰ অন্তৰত যিজনে এই মণ্ডলীত কাৰ্য কৰি আছে আৰু যিজনে আমাৰ জীৱনত কাৰ্য সাধন কৰোঁতা হয়, তেওঁ আমাক বিচৰাতকৈ অতিৰিক্ত আমাক দিব পাৰে আৰু আমাক সাধন কৰিব পাৰে। মণ্ডলী থকাত, যাক আমাৰ অন্তৰত কাৰ্য কৰি আছে, আমাৰ বিবেকৰ অন্তৰত কাৰ্য কৰি আছে ঈশ্বৰে, তেওঁ আমাৰ বিচৰাতকৈ অতিৰিক্ত কাৰ্য কৰিব পাৰে বুলি কৈছে ফেলোশ্বিপত থাকিলে। এইকাৰণে আমি প্ৰিয় ভাই ভনীসকল, আমি এই কথা দৃঢ়ভাৱে জানিব লাগিব, উদ্ধাৰ পোৱা সন্তান হিচাপে ফেলোশ্বিপত থকাটো কিয় প্ৰয়োজন, কিয় ফেলোশ্বিপত আমি বিশ্বাসী সন্তান হিচাপে আমি চলিব লাগে। কাৰণ যেতিয়া আমি এক্সাম্পল এটা চাব পাৰোঁ, ফিজিকেলি এটা ল'ৰা যেতিয়া বৰ্ণ আপ হয়, জন্ম পায়, এটা সন্তান যেতিয়া জন্ম পায়, সেই সন্তানটো কেনেকৈ বাঢ়ে। প্ৰত্যেক মাতৃবিলাকৰ এক্সপিৰিয়েঞ্চ আছে, পিতৃবিলাকৰো এক্সপিৰিয়েঞ্চ আছে। জন্ম দিয়া ল'ৰাটো কেনেকৈ বাঢ়ি আজি 24 বছৰ বা 20 বছৰ হ'ব পাৰিছে। কাৰণ তেওঁবিলাকে প্ৰত্যেকটো মিনিট ছেকেণ্ডত তেওঁবিলাকে চাইছে আৰু অভিজ্ঞতা আছে। তেওঁবিলাকক কিমান কষ্ট কৰিব লগা হৈছে, কিমান মাতৃগৰাকীয়ে পৰিশ্ৰম কৰিছে। কান্দিলে টোপনি নাহে, গোটেই ৰাতিটো বহি থাকিব লাগে, বেমাৰ হ'লে গেছ হৈ গ'ল, ক'ৰবাত ৰাতি দৌৰিব লাগে, কিমান কষ্ট ডাঙৰ দীঘল কৰে ল'ৰাটো। এনেকুৱা নহয় গছৰ পুলি এটা আনি ৰুই দিলোঁ, চালোঁ তাতে বাঢ়ি গ'ল, এনেকুৱা নহয়। ল'ৰা ছোৱালী গঢ়াটো বহুত কষ্ট আছে। ভাত পানী নোখোৱাকৈ মই দেখিছোঁ মাতৃ পিতৃবিলাক দৌৰি থাকে মেডিকেলত। মই দেখিছোঁ ল'ৰাটো সঘনাই গেছ হয়, কেতিয়াবা বেহুচ নিচিনা হৈ যায়। মাতৃগৰাকী কান্দি কাটি থাকে গোটেই মাহ দেখিছোঁ মই কষ্ট কৰা মাতৃ। সেইকাৰণে কিমান কষ্টত এটা ল'ৰা ছোৱালীক দীঘল কৰে। তেনেকৈ ঈশ্বৰে আমাক জন্মটো দিছে, আৰু এইখন সংসাৰত ঈশ্বৰে আমাক তেওঁত মেচুৰিটিত বঢ়াবলৈ হ'লে
ঈশ্বৰে আমাক বহুত ধৈৰ্য ধৰে। আমি ইমান অপৰাধ কৰিলেও পাপ কৰিলেও ঈশ্বৰে বহুত ধৈৰ্য ধৰে আমাক বঢ়াবলৈ, বহুত ধৈৰ্য ধৰে। কিছুমান মাতৃ পিতৃ আছে যাৰ ধৈৰ্য নাথাকে, সঘনাই সঘনাই কান্দি থাকিলে ল'ৰাটোক কান্দিলে কাঠ ঠেকেচি থৈ যায়। কিছুমান অশিক্ষিত মাতৃ থাকিব পাৰে, সময় দেখিছোঁ ক'ৰবাত কাম কৰা মহিলা এনেকৈ কান্দি থাকে, কান্দি থাক কিমান কান্দিবি বোলে ঠেকেচি থৈ গুচি যায়। ল'ৰা ছোৱালীক মই দেখিছোঁ তেনেকৈ, অশিক্ষিত মাতৃ পিতৃ তেনেকৈ কৰে কেতিয়াবা। কিন্তু ঈশ্বৰ তেনেকুৱা নহয়। নিজৰ মাতৃও নিজৰ সন্তানক কেতিয়াবা মৰম যাচিবলৈ পাহৰি যাব পাৰে, আহাৰ খুৱাবলৈ পাহৰি যাব পাৰে, তেওঁ কেয়াৰ কৰিব পাহৰি যাব পাৰে। কিন্তু ঈশ্বৰ কেতিয়াও তেওঁ নতুন জন্ম পোৱা সন্তানক নাপাহৰে। যদিও সি কৈছে 7 বাৰ পৰিলেও মই তেওঁক তুলিম, 7 বাৰ। এইকাৰণে ফেলোশ্বিপত থকাটো ঈশ্বৰে বিচাৰিছে। গড হু ইন দ্য ফেলোশ্বিপ, হু কেন ট্ৰান্সফৰ্ম এণ্ড কনফাৰ্ম এণ্ড ৰিপ্লেচ। ঈশ্বৰে আমাক ৰূপান্তৰণ কৰে, নিশ্চয়তা প্ৰাপ্ত কৰে, আশা প্ৰাপ্ত কৰে, ৰিপ্লেচমেণ্ট কৰে। গতিকে বাইবেলে কৈছে এই ঈশ্বৰৰ বাক্যটো বুজি পাবলৈ মণ্ডলীত ঈশ্বৰে ক'ব আহিব কৈছে। এই বাক্যটো আমি বুজি পালে আমি অনুগ্ৰহ লাভ কৰিব পাৰোঁ। অনুগ্ৰহটো কেনেকৈ আহে? বাক্যটো বুজি নাপালে কাৰো জীৱনত অনুগ্ৰহ নাহে। বাক্যটো বুজি নাপালে পৰিত্ৰাণো নাপায়। বাইবেলটো গোটেই জীৱনটো 1,00,000 বাৰ পঢ়িলেও স্বৰ্গ যাব নোৱাৰে, পৰিত্ৰাণ পাব নোৱাৰে। ঈশ্বৰৰ আত্মাৰ দ্বাৰা যদি ইয়াক বুজি নাপায়, বাক্যৰ দ্বাৰা সঁচা দয়াটো নাপায়, স্বৰ্গ যাব নোৱাৰে। ইয়াক বহুত মই আগত থিয়লজিকেল কলেজ কৰোঁতেনে 5টামান ডক্টৰেট ডিগ্ৰী কৰা আছে। একেজন মানুহ 5টা ডক্টৰেট কৰিছে থিয়লজি বিভাগত, 5 বাৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত। তেওঁ পৰিত্ৰাণ পোৱা নাই। মই ডিমাণ্ড কৰোঁ, কেলৈ কি মই এনেকুৱা কুৱেশ্যন তেওঁ বাইবেল কলেজত কৰি পাইছিলোঁ, তেওঁ মোক দিব পৰা নাই। বহুত উচ্চমান শিক্ষিত হয় তেওঁ। অক্সফৰ্ডত তেওঁ আগত প্ৰফেচাৰ কৰা, মেথছৰ অক্সফৰ্ডত। তেওঁ আকৌ তাৰ পৰা ওলাই আহি থিয়লজি বিভাগত 5টা ডক্টৰেট কৰিছে, কিন্তু তেওঁ পৰিত্ৰাণ পোৱা নাই। আচৰিত মই বাইবেল কলেজত চাইছোঁ। এইকাৰণে ঈশ্বৰৰ সহায় নহ'লে ইয়াক কোনেও বুজিব নোৱাৰে, ঈশ্বৰৰ আত্মাৰ সহায় নহ'লে। গতিকে বাইবেলে কৈছে, ঈশ্বৰে এই বাক্যখন আমাক আজিৰ পৰা প্ৰায় 3,700 লেংগুৱেজত বাইবেল হৈছে। গ্ৰেট প্লান আছে ঈশ্বৰৰ। সেইকাৰণে ফেলোশ্বিপত আমাক অহাটো কিয় প্ৰয়োজন আছে? ঈশ্বৰৰ বাক্যৰ কাৰণে হাবিয়া। সেই তৃষ্ণাটোৰ লোকবিলাক তোমালোকে আহা, মই তোমালোকক তৃপ্ত কৰিম। দুদিনীয়া তৃপ্ত নহয়, অনন্তকালৰ। সেইকাৰণে বাইবেলে কৈছে, আমি লোক পঢ়িম, আহক বাইবেল মেলিম। লোক 10 অধ্যায় 25 পৰা আমি 37 পদ পঢ়িম। লোক 10 অধ্যায় 25 পৰা আমি পঢ়িম। পঁচিছ পদৰ পৰা মই পঢ়ি দিছোঁ 37লৈকে। তেতিয়া চোৱা, এজন বিধান পণ্ডিতে উঠি তেওঁক পৰীক্ষা কৰি সুধিলে, হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ'ম? তাতে তেওঁ ক'লে, বিধানত লিখা আছে, তুমি কেনেকৈ পঢ়িছা? তেওঁ উত্তৰ দি ক'লে, তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। তেতিয়া তেওঁ ক'লে, তুমি ঠিক উত্তৰ দিলা, ইয়াকে কৰা, তেহে জীৱা। কিন্তু তেওঁ নিজকে নিৰ্দোষী কৰিবলৈ ইচ্ছা কৰি যীশুৱে ক'লে, মোৰ চুবুৰীয়ানো কোন? তাতে যীশুৱে সমিধান দি ক'লে, এজন মানুহে জেৰুচালেমৰ পৰা জিৰহিলৈ যাওঁতে ডকাইতৰ হাতত পৰিল। তাতে সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই আধা মৰাকৈ এৰি গুচি গ'ল। এনেতে কোনো এজন পুৰোহিতে সেই বাটেদি গৈ পাছে তেওঁ ক'লে, তেওঁ দেখি এফলীয়া হৈ গ'ল। সেইদৰে এজন লেবীয়েও সেই ঠাই পাই তেওঁক দেখি এফলীয়া হৈ গ'ল। কিন্তু কোনো এজন চমৰীয়াই যাত্ৰা কৰোঁতে তেওঁ সেইখিনি পালেগৈ আৰু তেওঁ দেখি মৰম লাগি
তেওঁৰ ওচৰলৈ গৈ তেওঁক ঘাট তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁ বান্ধি দিলে। পাছে নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী ঘৰলৈ নি তেওঁক শুশ্ৰূষা কৰিলে। পাছে তেওঁ দুটা আধলি উলিয়াই ঘৰৰ গৰাকীক দি ক'লে, এওঁক শুশ্ৰূষা কৰা আৰু যি বেছি খৰচ কৰা মই উলটি আহিলে তাক পৰিশোধ কৰিম। এই তিনিজনৰ মাজত ডকাইতৰ হাতৰ পৰা সেই মানুহ কোনজন চমৰীয়া বুলি ভাবিছা? তাতে তেওঁ ক'লে, যিজনে তেওঁ দয়া কৰিলে তেওঁৱে। তেতিয়া যীশুৱে তেওঁ ক'লে, তুমিও গৈ সেইদৰেই কৰা। এই দৃষ্টান্ত যীশুৱে কি বুজাব বিচাৰিছে? অৰ্থাৎ যিজন ইয়াত আমি দয়ালু চমৰীয়া বুলি আমি দেখিছোঁ, আৰু সেই তাক কি কৰিছে? তাক মৰিয়াই এজন ব্যক্তি কি কৰিছে? মৰিয়াই মাৰিছে ডকাইতবিলাকে। আৰু সেই মৰিয়াই বিবস্ত্ৰ কৰাজন কোন? যিজন ডকাইতৰ হাতত ধৰা পৰিল, মাৰ খালে, আৰু সেই বিবস্ত্ৰ হোৱাজন কোন? উদ্ধাৰ নোপোৱা পৰ্যায়কালত কথা কৈছে, আপুনি আৰু মোৰ কথাটো, আপোনাৰ আৰু মোৰ কথাটো কৈছে। আমি শয়তানৰ হাতত কত যে জ্বালা খাই আছিলোঁ, কত যে অশান্তি, কত মৰিবলৈ আছিলে, আমি নৰকত যাবলৈ আছিলে, তাক বুজাইছে। উদ্ধাৰ নোপোৱা ব্যক্তিক বুজাইছে, যি আমি আছিলোঁ। শয়তানে আমাক যেনেকা মন গৈছিলে তেনেকুৱা আমাক তেওঁ ব্যৱহাৰ কৰিছিলে। এতিয়া সেই আমি দেখিছোঁ দয়ালু চমৰীয়া, যিজনে তেওঁক আহি পেলাই দয়া কৰিছে। আৰু যিসকল যিহুদী তেওঁক আহি ঘূৰি গুচি গৈছে, তেওঁবিলাক কোন বুলি কৈছে? সেইবিলাক জাগতিক ধৰ্ম পুৰোহিতবিলাক। নিজৰ লাভটো বিচাৰিছে, মৰিলে মৰ। সেইবিলাকে নিজৰ কাৰণেহে তেওঁবিলাকে কৰে, এই কথাটো বুজাইছে। জগতৰ যিসকল আত্মীয় গুৰু, যিসকল আত্মাৰ নিশ্চয়তা নিদিয়াবিলাক, সেইবিলাকক বুজাইছে, যিসকলে চাই পেলাই মুখ ঘূৰাই গুচি গৈছে। আৰু ইয়াত চাইছোঁ যিজন দয়ালু চমৰীয়া, সেইজন যীশুক বুজাইছে। আমি যেনেকৈ ঘা গেলা হৈ আছিলোঁ, যীশুৱে আহি আমাৰ নিচিনা পাপী অধমক তেল ঢালিলে, ঘা বান্ধিলে, মলম লগালে, আৰু আমাক এই জগতৰ পৰা উঠাই আনি তেওঁ আলহী ঘৰ, অৰ্থাৎ মণ্ডলীক বুজাইছে। মণ্ডলী এটা ঘৰ হয়, মণ্ডলী এটা ঘৰ, আৰু এই ঘৰখনত আমাক ৰাখি দিলে। নহ'লে জগতত আমি আধা মৰা হৈ আছিলোঁ, জীৱন কি আছিলে নাজানিছিলোঁ। যীশুৱে আমাক সকলো নিচিনা সান্তনা দিলে, আশা থকা বিষয়টো দিলে, নহ'লে মৰিলোহেঁতেন। আৰু আনি পেলাই ঈশ্বৰে আমাক এইখন আলহী ঘৰ, ইয়াত আমি আলহী স্বৰূপ আছোঁ। ঈশ্বৰে আমাক মণ্ডলীক নিবলৈ আহিব এদিন। এই ঘৰত যীশুৱে চমৰীয়া কি ক'লে? ইয়াতে থাকিব দিয়া, তুমি ট্ৰিটমেণ্ট কৰি থাকা, মই ঘূৰি আহিম আৰু লৈ যাম। যীশুৱে আহিব আমাক নিবলৈ। এতিয়া মণ্ডলীত ঈশ্বৰে সেই ঘাও চোৱা চিতা কৰা মানুহজন কোন? ঈশ্বৰে মণ্ডলীত ৰখা চলাওঁতাবিলাক। তাৰ যোগেদি ঈশ্বৰৰ আত্মাই, মণ্ডলীৰ পবিত্ৰ আত্মাই আজি চাই আছে। সেই ঘাটো সুস্থ কৰোঁতাৰ কোন? পবিত্ৰ আত্মা। মণ্ডলীৰ ঘৰখনত থকা পবিত্ৰ আত্মাই আমাৰ সৰু সৰু ঘাঁবিলাকক, সৰু দুখ পোৱাবিলাকক মলাম দি আছে। বেটা এনেকুৱা নকৰিবা, তুমি এইফালে নাযাবা, এনেকুৱা নুচুবা, নকৰিবা। পবিত্ৰ আত্মা আমাক ঈশ্বৰৰ বাক্যৰে মেডিচিনবিলাক দি থাকে, আৰু আমি সুস্থ সবল যোদ্ধাৰো হৈ যাওঁ। ঈশ্বৰৰ আগত সবল হৈ উঠোঁ। আই এম ফিট নাও আই এম ফিট টু ফাইট। এতিয়া মই সুস্থ সবল আছোঁ, মই শয়তানৰ লগত যুদ্ধ কৰিবলৈ। এজন বেমাৰীজন নোৱাৰে। সেইকাৰণে আলহী ঘৰলৈ লৈ গ'ল, সেইটো আমাক মণ্ডলীক বুজাইছে। গতিকে এই মণ্ডলীত ঈশ্বৰে আমাক থকাটো, ঈশ্বৰে কিমান ইম্পৰ্টেণ্ট আৰু বুজাইছে। ইয়াত কি কৰিলে চমৰীয়াই কি কৰিলে? তেওঁৰ ঘা পোৱা ব্যক্তিৰ ওপৰত তেওঁ তেল ঢালি দিলে,
আৰু ৱাইন দিলে বুলি কৈছে, ঘাটো দুখ নাপায় যাতে ৱাইন আৰু অইল। সেইটো কি বুজাইছে? সেইটো চিম্বলাইজ দ্য হোলি স্পিৰিট। অইল এণ্ড ৱাইন চিম্বলাইজ দ্য হোলি স্পিৰিট। তেলটো আৰু যি দ্ৰাক্ষাৰস ঢালি দিলে নিবিষাব বুলি আজি পবিত্ৰ আত্মা। আমি কান্দিছিলোঁ, কতো কান্দিছোঁ, পাপ স্বীকাৰ, ঈশ্বৰ মই নৰক নাযাওঁ, মই ইমান পাপী। আজি পবিত্ৰ আত্মাই আমাক গ্যাৰাণ্টি দিছে, গ্যাৰাণ্টি আমাৰ অন্তৰত পবিত্ৰ আত্মা আছে। পবিত্ৰ আত্মাই আমাক সান্তনা দিছে আজি। আৰু সেইটো কাৰণে বাইবেল কৈছে তোমালোকে এতিয়া পাৰফেক্ট। পবিত্ৰ আত্মাই আমাক গ্যাৰাণ্টি দিছে। মথি 8:58 পদত কৈছে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনেকৈ সিদ্ধ তোমালোকো তেনেকৈ সিদ্ধ হোৱা। যদি সিদ্ধ নহয় আমি স্বৰ্গ পিতৃৰ আগত থিয় হোৱাৰ যোগ্যও নহয়। সেইকাৰণে বাইবেল কৈছে কিছুমান উদ্ধাৰ পোৱা পাছত সেইবিলাকে জগতৰ অনুকৰণ কৰে, জগতৰ অনুকৰণ কৰে। আৰু এই জগতৰ অনুকৰণ হোৱাবিলাক সেইবিলাকে বহুত আঘাতপ্ৰাপ্ত ব্যক্তি বুলি কৈছে। আমাৰ দুৰ্বলতা নাই বুলি যদি কওঁ তেতিয়াহ'লে আমি মিছা মাতো বুলি কৈছে। বহুত নিচিনা ৰোগ আছে আমাৰ। ফিজিকেল ৰোগ নহ'লেও আমাৰ আত্মিক ৰোগ বহুত আছে। সেই ৰোগবিলাকক ঈশ্বৰে ট্ৰিটমেণ্ট কৰিব বিচাৰে। স্বৰ্গত এনেকুৱা ৰোগীয়া হৈ যোৱাটো নিবিচাৰে। পাৰফেক্ট, নিষ্কলংক, সিদ্ধ এনেকুৱা হৈ যোৱাটো ঈশ্বৰে বিচাৰে। তাৰ কাৰণে মণ্ডলীত থাকিলেহে, মণ্ডলীত আপুনি ঈশ্বৰৰ বাক্যৰ দ্বাৰা অনুগ্ৰহ কথা শুনিলেহে ঈশ্বৰে আপোনাক সুস্থ সবল আৰু আপোনাক সুস্বাস্থ্য কৰি ৰাখিব পাৰে তেওঁৰ আত্মিক জীৱনৰ কাৰণে। গতিকে বাইবেল কৈছে ফিলিপিয়া 3:20-21 আমি যি ৰাজ্যৰ মানুহ সেই ৰাজ্য স্বৰ্গত আছে, তাৰেই পৰা আহিব লগা জনা আমাক আহিব বুলি আমাক আশা দি আছে। গতিকে ঈশ্বৰে আমাক ক'ত ৰাখিছে? আমি যদি মণ্ডলীত নাথাকোঁ, ঈশ্বৰে আমাক নিবলৈ আহিব, মণ্ডলীত যদি নাপাব কেনেকৈ দুৰ্ভগীয়া হ'ম আমি, কেনেকৈ দুৰ্ভগীয়া হ'ম। সেইকাৰণে এজন পিতৃ মাতৃয়ে খুব কষ্ট কৰি অপাৰেশ্যন কৰি যেনে তেনে ল'ৰাটোক বচাই আনিছে। ইমান লাখ টকাৰ মেডিচিন আনি দিছে। সেই ল'ৰাটো যদি মেডিচিনটো নলয়, ল'ৰাটো মাক বাপেক ডিউটি থকা অৱস্থাত ল'ৰাটো গৈ পেলাই তাত চিগাৰেট হুপি থাকে, ক'ৰবাত জুৱা খেলি থাকে, মদ খাই থাকে। সেই ল'ৰাটো যদি কেনেবাকৈ গম পায় মাতৃ পিতৃ, সেই ল'ৰাটোক মৰম কৰিবনে? সেই বেমাৰী ল'ৰাটোকো কোবাই পাব। মা দেউতাকে জানে কিমান কষ্ট কৰি ইমান লাখ টকা ঘটিছে, সেই দৰৱটো যদি নাখায় কেঁচা ঘাঁটো কেনেকৈ শুকাব? আমাৰো কিমান ঘাঁ আছে আত্মিক, কিমান দুৰ্বলী মানৱ আমি। সেইকাৰণে ঈশ্বৰে আমাক যদি ঈশ্বৰে ট্ৰিটমেণ্টটো আমি নাপাওঁ, ঈশ্বৰে কৈছে তোমালোকে যিখন ঈশ্বৰে মণ্ডলীত ৰাখিলে সেইখন মণ্ডলীত তোমালোকে থাকা, সেইখনতে ঈশ্বৰে তোমালোকক সবল সুস্থল কৰি তুলিব। প্ৰথম পিতৰত কৈছে 3:4 যি মণ্ডলীত ঈশ্বৰে তোমালোকক আমন্ত্ৰণ কৰিলে সেই মণ্ডলীৰ যোগেদি তোমালোকক সবল আৰু সুস্থবান কৰিব পাৰে। ঈশ্বৰৰ আগত তোমালোকক মহাসাক্ষ্যবান কৰিব পাৰে। যদি এই মণ্ডলীত আমি নাথাকোঁ, ঈশ্বৰৰ বাক্য নুশুনো, ঈশ্বৰে আমাক কেনেকৈ সলনি কৰে? মানুহ সলনি কৰিব নোৱাৰে। আমি নিজকে সলনি কৰিব নোৱাৰোঁ। যদি মানুহে নিজকে নিজে মানুহ বনিব পাৰে তেতিয়াহ'লে মানুহে স্বৰ্গই যাব পাৰিলেহেঁতেন ধৰ্ম কৰ্ম কৰি। মানুহে নিজে যাব নোৱাৰে, কৰিব নোৱাৰে, তাৰ কাৰণে ঈশ্বৰেহে কৰিছে। তাৰ পাছৰ চোৱাটো মানুহে নিজে কৰিব নোৱাৰে। তাৰ পাছে চোৱা পবিত্ৰ আত্মাইহে আমাক কৰিব পাৰে। মণ্ডলীত থাকিলে পবিত্ৰ আত্মা আমাক এনেকুৱা কাৰ্য কৰিব পাৰে। লৰ্ড হু যিজনে আমাক ৰূপান্তৰণ কৰিব পাৰে, যিজনে আমাক কনফাৰ্মেশ্যন কৰিব পাৰে। মই স্বৰ্গত সঁচাকৈ মহাগৌৰৱ পাব পাৰিম, মোৰ গ্যাৰাণ্টি আছে, কাৰণ মই ঈশ্বৰৰ ইচ্ছামতে চলিছোঁ, মণ্ডলীৰ ইচ্ছামতে চলিছোঁ। সেইকাৰণে বাইবেল কয় যেতিয়া আমি একেলগে চলোঁ মণ্ডলীত, আমাৰ কি শক্তি থাকে বুলি কৈছে? আমাৰ ফ্ৰীডম শক্তি থাকে, আত্মাৰ আনন্দ। আপুনি অকলে থাকিলে বহুত ভয় থাকে, সংখ্যা থাকে, সন্দেহ থাকে,
বহুত নিচিনা আপুনি চাব। যেতিয়া আপুনি ইউনিটিৰ মাজত চলে, একতাৰ মাজত চলে, আপুনি আপোনাৰ জীৱনত চাব একতাৰ শক্তিটো কি আছে মণ্ডলীত থকাৰ যোগেদি। সেইকাৰণে বাইবেল কয়, তোমালোকে নহ'লে শয়তানৰ অধীনত, যিচয়া 44:22 কৈছে, তোমালোকৰ জীৱনত তোমাৰ পাপ আৰু অপৰাধে মেঘৰ দৰে তোমাক বেৰি হেঁচি ৰাখিছিল। মেঘস্বৰূপ ডাৱৰে তোমাক হেঁচি ৰাখিছিল। আৰু সেই ভাৰাকান্তৰৰ পৰা, সেই হেঁচা খোৱাৰ পৰা ঈশ্বৰে আমাক মুক্ত কৰি দিলে, ঈশ্বৰে আমাক স্বাধীন কৰিলে। বাইবেলে কৈছে, তোমালোকে এতিয়া অল্প দিনৰ কাৰণে, মই আলহী ঘৰত বেছি দিন নেথাকে। সেই মাৰ খোৱাজনক আনি পেলাই ৰাখিছে, মই আহিছোঁ, মই ঘূৰি আহিছোঁ, তোমাক মই আহি পেলাই লৈ যাম। মোৰ দিয়াজনক কিমান টকা লাগে, কিমান খৰচ হ'ল, লৈ যাম। আমাক ৰাখিছে, ঈশ্বৰে আমাক লৈ যাব, কিন্তু জগতখন থাকিব। তাৰ কথা, এই আলহীটোক লৈ যাব, সেই আলহী ঘৰ তাত দুনিয়াৰ মানুহ থাকিব, আমাক লৈ যাব, জগতখনৰ মানুহ থাকিব। ঈশ্বৰে আমাক নিব আহিছে মণ্ডলী, অতি সোনকালে। ঈশ্বৰে আমাক অতি সোনকালে নিব আহিছে, বেগাই আহিছে। গতিকে ঈশ্বৰে আমাক ক'ত থকাটো বিচাৰে? ঈশ্বৰে যদি নিব আহে, সেই মানুহটো সুস্থ হৈ গ'ল বুলি সেই মালিক ঘৰত যদি ঈশ্বৰে ঘূৰি আহোঁতে নাপায়, তেতিয়াহ'লে ঈশ্বৰে আহোঁতেনে গুচি যাব, আকৌ তাক বিচাৰি নাথাকে। সেইকাৰণে উদ্ধাৰ পোৱাৰ পিছত আমি যীশুখ্ৰীষ্টত জীৱন যাপন কৰিবলৈ, তেওঁৰ সন্তান হিচাপে চলিবলৈ, উদ্ধাৰ পোৱাৰ পাছত আমাৰ সকলোৱে যীশুৰ লগত সহভাগিতা থকাটো বহুত প্ৰয়োজনীয়। যীশুৰ লগত আপুনি সহভাগিতা কেনেকৈ থাকিব? বহুত মানে কয়, মই কেলৈ যীশুক বিশ্বাস নকৰোঁ নেকি? মই ঘৰত থাকিলেও যীশুক বিশ্বাস কৰোঁ। ঘৰত থাকিলেও যীশুক বিশ্বাস কৰিব পাৰে, কিন্তু ঈশ্বৰক লগ পোৱা জেগাটো হৈছে মণ্ডলী। বিশ্বাস কৰাৰ কথা কোৱা নাই। ঈশ্বৰে লগ পালে আপোনাক ছাপ্লিমেণ্ট দিব, আপোনাক এনাৰ্জি বিট কৰিব, শক্তি দিব, জ্ঞান দিব, বুদ্ধি দিব। চলিবলগীয়া ৰাস্তাটো ঈশ্বৰে আত্মিক চকু খুলিব, সহায় কৰিব। কোনোবা এটা বেটাৰী গাড়ী চলায়, মই ঘৰতে বেটাৰী গাড়ীখন থৈ পেলাই বুলি কয়, মই গধূলি বেটাৰী গাড়ীৰ চাৰ্জটো কম হৈ গ'ল, এই বেটাৰীটো ওলাই যদি চাৰ্জত নিদিয়ে, ৰাতিপুৱা আকৌ চলাম বুলি ক'লে নহ'ব। বেটাৰীটো নি পেলাই লগাব লাগিব, চাৰ্জ তেতিয়াই হ'ব। তেনেকৈ আমাৰ কথাটো, আমি মণ্ডলী যদি নচলোঁ, আমি একেবাৰে টোপনীয়া খ্ৰীষ্টিয়ান দৰে হৈ যাম, একেবাৰে দুৰ্বল নিচিনা হৈ যাম। আমি স্বৰ্গযাত্ৰী হ'ব পাৰোঁ, অনন্ত জীৱন থাকে, কিন্তু আমি মণ্ডলীত নথকাৰ কাৰণে এনেকুৱা পাৱাৰলেছ বেটাৰী নিচিনা হৈ যাম। খ্ৰীষ্টিয়ান জীৱনত চলি যাবলৈ আমি হাবাতৰি খাম। শয়তানে সহজে আমাক পৰীক্ষা কৰিব পাৰিব, তেতিয়া সহজে। সেইকাৰণে বাইবেল কৈছে, উদ্ধাৰ পোৱাৰ পিছত আমি সকলোৱে সত্যভাৱে আত্মিক অনন্তকলীয়া ফেলোশ্বিপৰ ঈশ্বৰৰ লগত থাকিব লাগিব। এইটো অনন্তকলীয়া ফেলোশ্বিপ হয়। আমি যি হৈ আছে, যি কৰি আছোঁ, এইটো অনন্তকাল। ইয়াত কোনোবাই যদি অকণমান ঝাৰু মাৰিছে, তেওঁ তাৰ পুৰস্কাৰ নেহেলাব। কোনোবাই যদি অকণমান মুচিছে, তাৰো পুৰস্কাৰ নাই। ফেলোশ্বিপৰ মাজত যিজনে যি কৰিছে, ফেলোশ্বিপৰ মাজত যিজনে সৰু এটা এক টোপাল পানীও খুৱাইছে, ফেলোশ্বিপৰ মাজত ভাই ভনী কেনেকুৱা যদি কৰিছে, তাৰো পুৰস্কাৰ নাই বুলি কৈছে। ফেলোশ্বিপৰ কথা ভাই ভনীবিলাকৰ মাজতহে কৈছে। তেতিয়া যীশুৱে ক'ব, মোক পিয়া লাগিছিল, তুমি পানী খুৱাইছিলা, ক'ত? ফেলোশ্বিপত। কাক খুৱালা? মোৰ সন্তানবিলাকক খোৱাৰ কাৰণে মোক খুৱাই দিলা। মোৰ সন্তানবিলাকৰ কাৰণে সেৱা কৰাৰ কাৰণে তুমি মোকে সেৱা কৰিলা। সেইকাৰণে ফেলোশ্বিপত থাকি আমি আনো দুখত দুখ ভাগি হৈ একেলগে একতাত ঈশ্বৰৰ প্ৰেমত চলাটো ঈশ্বৰে আমাক ইচ্ছা কৰে। কিয়? ঈশ্বৰে মহান মানুহ ব্যক্তি হ'বলৈ অনন্তকালৰ বাবে। গতিকে ঈশ্বৰৰ যিটো এইটো সহভাগিতা, এইটো আমাৰ জগতৰ সমাজৰ লগত সহভাগিতা নহয়। জগতৰ খ্ৰীষ্টিয়ানবিলাকে কেনেকৈ চলে, মোৰ ল'ৰাটোৰ বিয়া আছে, তাৰ কাৰণে তোমাৰ দেউতাক পঠাই দিবা মণ্ডলীত, কোনোবা এজন ঘৰত যাব লাগিব নহয়, এই বুলি এজনে যায়, 2জন 3জন ঘৰত থাকে, তোমালোকে বাৰীত কাম কৰা। জগতৰ খ্ৰীষ্টিয়ানবিলাক তেনেকুৱা কৰে। এনেকুৱা নহয়। আত্মিকটো হৈছে আমি প্ৰত্যেকে মণ্ডলীত আমি চলিব লাগিব। যাৰ নিৰূপায় আছে তেওঁৰ কথাটো বেলেগ বাৰু,
কাৰোবাৰ অফিচিয়েল একদম দায়িত্ববোধ কিবা আছে, তেতিয়া বেলেগ কথা। কিন্তু আন ক্ষেত্ৰত অপচনেল হোৱাটো ভুল বাইবেল মতে। সেইকাৰণে বাইবেল কৈছে ফিলিপিয়া 2:1 আমি পঢ়িম। ফিলিপিয়া 2:1 আহক। ফিলিপিয়া 2:1 ফিলিপিয়া 2:1 আমি বাইবেল মেলিম। ফিলিপিয়া 2:1-2 একেলগে পঢ়ক। এতেকে খ্ৰীষ্টত যদি কোনো আশা, প্ৰেম, যদি কোনো সান্তনা, আত্মাত যদি কোনো সহভাগিতা আৰু যদি কোনো স্নেহ আৰু করুণা থাকে, তেন্তে তোমালোকে একে বিষয় ভাবি, একে প্ৰেম, এক মনৰ, এক ভাৱৰ লোক হৈ মোৰ আনন্দত পৰিপূৰ্ণ হোৱা। ক'ত একেলগে হ'ব পাৰিব? ফেলোশ্বিপত। ক'ত এক মনত লোক হ'ব পাৰিব? ফেলোশ্বিপত। প্ৰভুৰ আনন্দ ক'ত উপভোগী হ'ব পাৰে? ফেলোশ্বিপত। সেইকাৰণে প্ৰভুৰ ফেলোশ্বিপত তোমালোকে পৰিপূৰ্ণ হৈ যাব পাৰা। সেইকাৰণে বাইবেল কৈছে কোনোবা যদি সান্তনা, কনচুলেশ্যনছ, কোনোবা যদি সান্তনা পাইছে, কোনোবা আত্মা বহুত দুখ থকা মানুহ কিন্তু ফেলোশ্বিপত যদি আহে, তেওঁক ঈশ্বৰে জানে আপোনাৰ প্ৰয়োজনটো, আপোনাক সান্তনা দেখা বিষয়টো। আপুনি সঁচাকৈ বহুত দুখত যদি আছে, টেনশ্যনত আছে, আপুনি ঈশ্বৰ বাক্যটো আহি পেলাই শুনক, ঈশ্বৰ বাক্যটো পঢ়ক, আপুনি নিশ্চয় পবিত্ৰ আত্মা আপোনাক সান্তনা দিব, উপায় দেখাব। এইটোকে কয় কোনোবা যদি ঈশ্বৰৰ সহভাগিতাত কনচুলেশ্যন, সান্তনা পাইছে, তেতিয়াহ'লে তেওঁ ফেলোশ্বিপত থাকক, তেওঁ প্ৰভুৰ পৰা সান্তনা পাব। আৰু বাইবেল কৈছে সহভাগিতাত থাকিলে তুমি কি পাবা? সহভাগিতাত থাকিলে তুমি ঈশ্বৰৰ বিশ্বাসী হিচাপে এক মনৰ লোক হৈ চলিব পাৰিবা, এক আনন্দৰ মনত হৈ লোক চলিব পাৰিবা, এক আশাৰ লোক হৈ চলিব পাৰিবা, আৰু এক ঈশ্বৰৰ প্ৰেমত তুমি চলিব পাৰিবা। সহভাগিতাত নচলিলে বহুত নিচিনা তিতা ভৰাই দিব শয়তানে, বহুত নিচিনা তিতা। ভাই ভনীকো তুমি ভালকৈ প্ৰেম কৰিব নোৱাৰে। জগতে শয়তানে তিতা ভৰাই দিয়ে। অকণমানতে ভাই ভনীক জাজ কৰিব, ই বেয়া, সি ভাল, এনেকা বুলি। এই তিতা বিষয়টো মাংসত যে আছে, এইটো কোনে ভৰাই? শয়তানে ভৰাই দিয়ে। কিহৰ কাৰণে ভৰাই দিয়ে? তেওঁ ফেলোশ্বিপত নথকাৰ কাৰণে এনেকুৱা তিতাবিলাক ভৰাই দিয়ে শয়তানে, আৰু মানুহে খুব দুৰ্বলী হৈ যায়। সেইকাৰণে তেওঁৰ জীৱন পৰা আনৰ প্ৰতি প্ৰেমটো নোলাই, তিতাটোৱে ওলাই যায়। কোনোবা ভাই ভনী আমাৰ পৰা ঈশ্বৰৰ প্ৰেমটো, সান্তনাটো নাপায়, তিতাটোৱে বেছি পাই যাব। কেলে পায়? ফেলোশ্বিপত বিশ্বাসী নথকাৰ কাৰণে, বাধ্য নথকাৰ কাৰণে, ফেলোশ্বিপত নথকাৰ কাৰণে বাইবেলে কৈছে। সেইকাৰণে 2 কৰিন্থিয়া 6:14 কৈছে তোমালোকে জগতৰ পৰা তোমালোকে মনোনীত কৰি লোৱা হ'লা, গতিকে বিশ্বাস কৰাবিলাক আৰু অবিশ্বাস কৰাবিলাকৰ মাজত তোমালোকে নাথাকিবা। তোমালোকে বিশ্বাস কৰাবিলাকৰ মাজত থাকা বুলি কৈছে। এই বিশ্বাস নকৰাবিলাকৰ লগত আমাৰ কি কাম? এনেকা বুলি কৈছে। কি কাম আছে? একো কাম নাই। আমাৰ কামটো ক'ত? উদ্ধাৰ পোৱাৰ পিছত বিশ্বাসী ভাই ভনীবিলাকৰ মাজত প্ৰাণপৰে আমি যিমান পাৰোঁ প্ৰাণপৰে আমি বিশ্বাসী ভাইবিলাকৰ মাজত কাৰ্য কি ফেলোশ্বিপতো থাকিব লাগিব। ভাই ভনীবিলাক ক'ৰবাত কোনোবা বিপদত আছে, কোনোবা দৰিদ্ৰত পৰি আছে, কোনোবা ৰোগত পৰি আছে, চোৱা চিতা কৰা, তেওঁবিলাকক যোৱা সহায় কৰা, ক'ৰবাৰ ফেলোশ্বিপত, ঘৰুৱা ফেলোশ্বিপত গৈ পেলাই সান্তনা দিয়া, এইবিলাক বিষয় কাম। এইবিলাক বিষয়ত আমি থাকিব লাগিব, বিশ্বাসী হ'ব লাগিব। আৰু বাইবেলে এইটোকে কৈছে তোমালোকে মই নহালৈকে তোমালোকে তেনে কাৰ্যত উপভোগী হোৱা। 2 পিতৰ 2:1-3 কৈছে মই অহালৈকে তোমালোকে যিখন মণ্ডলীত ৰাখিলোঁ, তোমালোকে সেই মনোনীত সন্তানবিলাকৰ লগত একেলগে তোমালোকে প্ৰভুৰ কাৰ্যত তোমালোকে সহভাগী হোৱা। আমি হ'ব লাগিব। এইটো প্ৰভুৰ আদেশ আৰু কামাণ্ডো হয়, কামাণ্ড। সেইকাৰণে আপুনি সদায় এইটো পৰীক্ষা কৰিব লাগিব। আপোনাৰ ওচৰত থকাজন, those who close to you,
ইউ উইল ফেল ফ্ৰম দেম অনলি। আপোনাক ওচৰত থকা অতি ঘনিষ্ঠৰ পৰা আপুনি পৰিব পাৰে, প্ৰেমী সজ্জনৰ পৰা পৰি যাব পাৰে, যদি আপুনি মণ্ডলীত নাথাকে, নচলে। কাৰণ আপোনাৰ ওচৰত থকা ব্যক্তিজনৰ পৰা বেছি ডেইলি পৰীক্ষা কৰিব। ওচৰত থকা ঘৰত থকা ব্যক্তিবিলাক সদায় মিল নাথাকে, প্ৰায় জগতৰবিলাকতো প্ৰায় নাথাকে। আমাৰ ঈশ্বৰৰ মানুহবিলাক বাৰু এনেকুৱা নহয়, কিন্তু শয়তানে আমাকো মাংস থকাৰ কাৰণে কেতিয়াবা পৰীক্ষা কৰিব পাৰে। একেবাৰে ওচৰত থকা সদায় দেখা দেখি উঠা বহা কৰা মানুহৰ মাজত শয়তানে বেছি পৰীক্ষা কৰিব পাৰে, বেছি পৰীক্ষা কৰিব পাৰে। একেবাৰে মিতিৰালি মানুহৰ মাজত বেছি পৰীক্ষা কৰিব পাৰে শয়তানে। সেইকাৰণে আপুনি তেনেকুৱা লোকবিলাকৰ লগত একেলগে মণ্ডলী থকা জ্ঞানত মনত আপুনি চলিব লাগিব। কাৰণ বাইবেলে কৈছে, কেতিয়াবা মই দেখিছোঁ ভাই ভনীক মোৰ ওচৰত থকাৰ কাৰণে মই তেওঁলোকৰ মাতিছে তাৰ কাৰণে পূজাত গুচি গ'লোঁ বুলি কৈছে একজন ভাই। মই আগত চলাই থকা মণ্ডলীত তেওঁ কৈছোঁ, মোৰ ওচৰৰ মানুহ নগ'লে বেয়া পাব বুলি গুচি গ'লোঁ, প্ৰসাদটো দি দিলে, এতিয়া খাম নে নাখাম এনেকৈ কৰি আছে বোলে। মই বহিছোঁ তেওঁবিলাক। বাইবেলে কৈছে বি ছেপাৰেটেড। তেওঁলোকৰ লগত তুমি সহায় কৰিব পাৰা। ভাইটোক লেচন দিছোঁ মই। আমি সহায় কৰিব পাৰোঁ ওচৰৰ মানুহটোক জাগতিক হিচাপে। তেওঁ কিবা এটা বিচাৰিছে, মৰা সকামেই হওক যিয়ে নহওক, আমি মানুহ হিচাপে সহায় কৰিব পাৰোঁ। আৰু মানুহ হিচাপে আমি গৈ পেলাই তেওঁৰ ভাগি হ'ব নোৱাৰোঁ। কাৰণ বাইবেলে আমাক ঈশ্বৰৰ পবিত্ৰতাৰ কাৰণে আমাক ছেপাৰেশ্যন হ'ব কৈছে, বি ছেপাৰেটেড। আৰু তুমি তাৰ পৰা নুচুবা তেওঁলোকৰ লগত। কাৰণ কিয়? আমি মণ্ডলীত আমি ঈশ্বৰৰ পবিত্ৰতাক আমি স্মৰণ কৰোঁ। ইজৰাইলে তাক ভুল কৰাৰ কাৰণে ইজৰাইলে শাস্তি পাইছিল। জগতৰ লগত তেওঁ উঠিছিল, বহিছিল, চলিছিল, তাৰ কাৰণে কোনো দিনাখন ইজৰাইল আশীৰ্বাদ পোৱা নাই। নকৰা কামটোকে বেছি কৰি সেইবিলাক, তাৰ কাৰণে ইজৰাইলে আশীৰ্বাদ পোৱা নাই ইমান। সেইকাৰণে আমি উদ্ধাৰ পোৱা পাছত আমি পোহৰৰ সন্তান, ঈশ্বৰৰ সন্তান। পাৰ্থক্যতাটো কি? পাৰ্থক্যতাটো কি? সেইবিলাকে আন্ধাৰত আছে, আমি পোহৰত আছোঁ। আৰু আন্ধাৰ য'ত আছে, চব ইয়াত আন্ধাৰ নাই। য'ত আন্ধাৰ আছে তাত পোহৰ ফেৰিও নাই বুলি কৈছে। গতিকে আমাৰ মাজত, ভাই ভনীবিলাকৰ মাজত, আমাৰ মাজত আন্ধাৰ থাকিব নালাগে। অৰ্থাৎ কি কৈছে? জাগতিক সেই ভাৱবিলাক, দুৰ্বলতাবিলাক, জাগতত বহুত আমি জানো, মাংসৰ কৰ্মবিলাক, মাংসৰ চেষ্টাবিলাক, ৰাস্তাবিলাক আমি জানো। সেই বিষয়বিলাক আমাৰ থাকিব নালাগে। আমি ভাই ভনীৰ আগত কোনো ঠগবাজ, কোনো ঘৃণা ভাৱ, কোনো এনেকুৱা পাপ বিষয় আমি থাকিব নালাগে। গতিকে ভাই ভনীৰ মাজত আমি নিখুঁত, ভাই ভনীটো আগত আমি শুদ্ধ থকা মানে ঈশ্বৰ আগত শুদ্ধ থকা বুজায়। গতিকে বাইবেলে কৈছে, এতিয়া মাংসিক হিচাপে আমি কাকো নাজানো, মাংসিক হিচাপে আমি কাকো নাজানো। মণ্ডলীত ভাই ভনী আমি জানো ঈশ্বৰৰ সন্তান হিচাপে। ঈশ্বৰৰ সন্তান হিচাপে আমি ইজনে সিজনক আমি পৰিচয় ল'ব লাগিব। যদিও আগত তেওঁ মোৰ উদ্ধাৰ নোপোৱাৰ আগত শত্ৰু আছিলে, এতিয়া মই তেওঁকে মোৰ প্ৰেমী সজ্জন বনাব লাগিব। তেওঁৱে মোৰ প্ৰেম ভাতৃত্ব হ'ব। এনেকুৱা আমি মণ্ডলী জীৱনত চলিব লাগিব। আমি এনেকুৱা মানুহ যিজনৰ আগত মই উদ্ধাৰ পোৱা নোহোৱাৰ আগত তেওঁ মোৰ প্ৰকৃত শত্ৰু আছিলে, কিন্তু এতিয়া উদ্ধাৰ ময়ো পালোঁ, তেওঁও পালে, এতিয়া মই তেওঁক এনেকুৱা ঘৃণ কৰিব নোৱাৰোঁ, বেয়া পাব নোৱাৰোঁ। এনেকুৱা মাইণ্ড, আমি এনেকুৱা বিবেক আমি লোৱা প্ৰয়োজন আছে। গতিকে কিয় এনেকুৱা হোৱা প্ৰয়োজন আছে? কাৰণ আমি ফেলোশ্বিপত গোট খাওঁতেনে প্ৰথম যোহন 1:3 কৈছে, পিতৃ ঈশ্বৰ আৰু পুত্ৰ প্ৰভু যীশু আৰু আমি পবিত্ৰ আত্মা একেলগে আমি সহভাগিতা হওঁ। যেতিয়া ঈশ্বৰৰ লগত, যেতিয়া যীশুৰ লগত সহভাগিতা ৰাখিছিল শিষ্যবিলাকে, যীশুৱে কৈ দিছিল, এই পিতৰ তুমি এনেকুৱা কিয় ভাবি আছা? পিতৰক কৈ দিছিল আমাৰ মাজত যদি এনেকুৱা আমি চলোঁ, এনেকুৱা থাকোঁ ফেলোশ্বিপত, মানুহে নাজানিলে ঈশ্বৰে জানে। পিতৰক কৈ দিছিল, পিতৰ তোমাৰ মনত এনেকুৱা কিয় বাঞ্ছা হৈছে? ইস্কৰিওতীয়া যিহুদা, তোমাৰ মনত তুমি কি কৰিব বিচাৰিছে কৰা, মইতো গম পাইছোঁ, যোৱা কৰা। ঈশ্বৰে চব গম পায়। গতিকে ঈশ্বৰৰ লগত আমি চলোঁতেনে, ফেলোশ্বিপত থাকোঁতেনে এনেকুৱা আমি ঈশ্বৰৰ আগত পুৰস্কাৰ পোৱা সন্তান হিচাপে
ঈশ্বৰৰ আগত শুদ্ধ সন্তান হিচাপে এনেকুৱা থাকিলে প্ৰথম যোহন 1:4 কৈছে, তোমালোকে যি মণ্ডলীত আছা কিহৰ কাৰণে? ঈশ্বৰ আনন্দ, ৰিয়েল জয়, সত্য আনন্দক তুমি জানিব পাৰিবা। ফেলোশ্বিপৰ আনন্দ ইমানেই আছে, যিজনে পিয়ৰ নচলে, পাক্কাকৈ নচলে মণ্ডলীত, তেওঁ কেতিয়াও মণ্ডলীত চলিলেও শান্তি নাপায়। তেওঁৰ জীৱনত সদায় আপত্তিয়ে থাকিব, সদায় তেওঁৰ জীৱনত অজুহাত থাকিব। কিন্তু সঁচাকৈ যিজনে ঈশ্বৰৰ আগত নম্ৰ কৰি সহভাগিতা কৰিছে, তেওঁ ঈশ্বৰৰ পৰা আনন্দ পাব, মানুহৰ পৰা নহয়। ঈশ্বৰৰ পৰা তেওঁ আনন্দ লভিবলৈ পাব। বাইবেল কৈছে ইয়াত। সেইকাৰণে বাইবেল কৈছে যোহন 15:11, মই তোমালোকক অনাথকৈ এৰি যোৱা নাই, মই তোমালোকক মোৰ শান্তি তোমালোকক এৰি গৈছোঁ ইয়াত। সেইকাৰণে আমি মানুহৰ পৰা সান্তনা নাপাওঁ, আমি শান্তিটো ঈশ্বৰৰ পৰা পাওঁ। গতিকে আমি ঈশ্বৰৰ মণ্ডলীত বিশ্বাসী, শুদ্ধ, নিখুঁত, পবিত্ৰ, আমি নেক হৈ চলিব লাগিব। সেইকাৰণে বাইবেল কৈছে, যেনেকৈ যোহন আমি পঢ়িম, প্ৰথম যোহন আহক, প্ৰথম যোহন 1:5। প্ৰথম যোহন 1:5। প্ৰথম যোহন 1:5। 5-6 পদ একেলগে পঢ়িম আহক। 5-6 পদ। আমি যি বাৰ্তা তেওঁৰ পৰা শুনি তোমালোকক জনাইছোঁ, সেই এই ঈশ্বৰৰ পোহৰ আৰু আন্ধাৰ তেওঁ এফেৰিও নাই। তেওঁৰ সৈতে আমাৰ সহভাগিতা আছে। ইয়াকে বুলি যদি আমি আন্ধাৰত ফুৰোঁ, তেন্তে মিছা কওঁ, সত্য পালন নকৰোঁ। সেইকাৰণে ফেলোশ্বিপত থকা আমি যিমান প্ৰিয় বিশ্বাসীবিলাক আছোঁ ঈশ্বৰৰ, আমাৰ মাজত আন্ধাৰ এফেৰিও নাই। আৰু কোনেও যদি 7 পদত কৈছে, কোনেও যদি পোহৰত থকাবিলাকে যদি আমি পোহৰত নুফুৰি আন্ধাৰত ফুৰোঁ, তেতিয়া ঈশ্বৰৰ আগত আমি সুস্বীকৃত নাই। যদি আমি পোহৰত থকা সন্তানবিলাক পোহৰত থাকোঁ, মানে মণ্ডলীত থাকোঁ, তেতিয়া আমি সুচী হৈ থাকোঁ। কিয় ঈশ্বৰে আমাক সুচী হৈ থাকিব বিচাৰে? কিয় ঈশ্বৰে আমাক সুচী হৈ থকাটো বিচাৰে? কাৰণ ঈশ্বৰে আমাক স্বৰ্গত মহান পুৰস্কাৰ ভাগী হ'বলৈ ঈশ্বৰে আমাক ব্যৱহাৰ কৰে, মণ্ডলীত ব্যৱহাৰ কৰিবলৈ। গতিকে বাইবেলে কৈছে, পোহৰত তুমি থাকা মানে কি বুজাইছে? পোহৰত থকাটো বুজাইছে মণ্ডলীত থকাটো। মণ্ডলীত থাকিলে আমি পোহৰত থাকাক বুজায়। আৰু মণ্ডলীত যদি আমি নাথাকোঁ, তেতিয়াহ'লে পোহৰত থাকাক নুবুজায়। এইটো বাইবেল পদ উদ্ধাৰ পোৱা ভাই ভনীবিলাকক ক'ব বিচাৰিছে। বহুত মানুহ চান্দেটো নবহে, চান্দে। আৰু আগৰ দিনত পুৰণা নিয়মতে সাবাত ডেটো যদি তেওঁবিলাকে নবহে গীৰ্জাত, তেওঁবিলাকৰ কাৰণে এইটো ভয়ংকৰ এটা পাপ হয়, পাপ। তেওঁবিলাকে গৰু ছাগলী গঁৰালত ভৰাই ঘাঁহ দি ল'ৰা ছোৱালী লৈ এদিনৰ আগত গুচি যায়, গধূলিয়ে যায়। ৰাতিপুৱা হওঁতেনে যাব নোৱাৰে বুলি গৈ ৰাতিপুৱাৰ পৰা সাবাত আৰম্ভ হৈ যায়। সেইকাৰণে আগদিনাই তেওঁবিলাকে গধূলি যাত্ৰা কৰে, গৈ পেলাই জেৰুচালেমত উপস্থিত হয়। ৰাতি তাতে থাকে, তম্বু পাতি, নিজৰ তম্বু পাতি থাকি যায়। আৰু ৰাতিপুৱা গোটেই দিনটো সাবাত মানে তেওঁবিলাকে প্ৰভুৰ প্ৰশংসা কৰে তাত। আৰু গধূলি হয়, গধূলি বেলি মাৰ যোৱা সময়ত তেওঁবিলাকে আকৌ ঘৰলৈ আহে। সেইটো কোনে যায় বুলি ক'লে, ইজৰাইলৰ সকলো লোকে নগ'লে ঈশ্বৰৰ দৃষ্টিত এইটো এটা পাপ। তেওঁবিলাক ঈশ্বৰৰ পৰা হাও খাব লগা হয়। সাবাত ডেটো মানিব লাগে, অপশ্যনেল ছিষ্টেম নহয়, কম্পালচৰি। অপশ্যনেল ছিষ্টেম নহয়, কম্পালচৰি। সেই একেটা ঈশ্বৰক আমি সেৱা কৰি আছোঁ, কিন্তু সাবাতটো ৰখা নাই, বিশ্ৰাম দিনটো ৰখা নাই। কিন্তু সেই বিশ্ৰাম দিনটোকে ঈশ্বৰে যিচুৱে জি উঠা দিনত আমাক প্ৰভুৰ দিন দিলে। আমাক তাৰ নিচিনা আমি কেনেবাকে যদি আমি প্ৰভুৰ দিনটো এটেণ্ড নকৰোঁ, ঈশ্বৰে আমাক পাপ নিলিখে। আমাৰ সমস্যা অনুযায়ী ঈশ্বৰে বুজি পায়, আমাক সমস্যা অনুযায়ী ঈশ্বৰে আমাক বুজি পায়। কিন্তু কোনোবা জানি শুনি যদি প্ৰভুৰ দিনত এটেণ্ড নহয়, জানি শুনি সৰু মৰু এটা কামৰ কাৰণে
যদি প্ৰভুৰ দিনত এটেণ্ড নহয় বাইবেলৰ বাক্য মতে সেইটো ঈশ্বৰৰ দৃষ্টিত তেওঁ সেইদিনা পাপ কৰে। জানি শুনি যিজনে নকৰে, জাকুব 4:17 কৈছে ঈশ্বৰৰ দেখাত সেইটো এটা পাপ হয়। নামধাৰী খ্ৰীষ্টিয়ানবিলাকক মই দেখিছোঁ আমাৰ এইফালে, আগত ময়ো বাপ্তিছত আছিলোঁ, দোকান যদি খোলে মণ্ডলীৰ পৰা দিকন বোৰ্ড গধূলি গৈ পাই যায় তাত, আৰু তেওঁবিলাকক ৱাৰ্ণিং দিয়ে। বেছিবাৰ কৰিলে মণ্ডলীৰ পৰা কাগজ লিখি দিয়ে। কোনো নামধাৰী খ্ৰীষ্টিয়ানে পথাৰত হাল গৰু নিনিয়ে, আমাৰ ফালে খেতি কৰে। গোটেই খ্ৰীষ্টিয়ানৰ নামধাৰী খ্ৰীষ্টিয়ানে মধুখোৱা খ্ৰীষ্টিয়ান হ'লেও দেওবাৰ দিনাখন প্ৰভুৰ দিন হয় বুলি কোনেও গৰু হাল নিনিয়ে, কোৰো নামাৰে, কোৰ লৈও নামাৰে। তাত হাল বন্ধ হয়। সেইদিনাখন খ্ৰীষ্টিয়ান মানুহৰ যিমান গৰু হালকেইটা হিন্দু মানুহকেইটা বহুত ভাল পায়, দাদা আপোনাৰ গৰু হালটো দিব, আপোনালোকৰতো আজি দেওবাৰ, লৈ যায়। কোনো এটা নামধাৰী খ্ৰীষ্টিয়ানো এনেকুৱা দেওবাৰে কাম নকৰে। মই চাইছোঁ আমাৰ এইফালে সভা খ্ৰীষ্টিয়ানবিলাকক ইমান তেওঁবিলাকে চেঞ্চুৰীভাৱে মানে প্ৰভুৰ দিনটো। কিন্তু আমি সঁচা ঈশ্বৰৰ খ্ৰীষ্টিয়ান, সঁচা খ্ৰীষ্টিয়ান, ঈশ্বৰৰ উদ্ধাৰ পোৱা হিচাপে আমি দেওবাৰটোক অৱহেলা কৰোঁ, প্ৰভুৰ দিনটো। বাকী ফেলোশ্বিপটো কেতিয়াবা আমাৰ অপচনেল হৈ যাব পাৰে, আমাৰ সময়টো নিমিলিব পাৰে, কিন্তু দেওবাৰটো আমাৰ ভাই ভনীবিলাকক মই এইটো ক'ব বিচাৰোঁ, পৰাপক্ষে দেওবাৰে আমি যোগ নোহোৱা কামবিলাক জইন কৰিব লাগে প্ৰায়, কিয়নো এইটো প্ৰভুৰ দিন হয়। একে ইজৰাইলৰ ঈশ্বৰকে আমিও সেৱা কৰি আছোঁ। গতিকে আমাৰ কাৰণে ঈশ্বৰে ইমানেই ফ্ৰীডম এটা দিয়া নাই বাৰু। ঈশ্বৰক মানিবলগীয়া দিনটো আমি ঈশ্বৰক দিব লাগিব। সেইকাৰণে আমি প্ৰভুৰ দিনটো অংক মিলাব নালাগে। শয়তানে প্ৰভুৰ দিনতে বহুত অফাৰ দিয়ে, বহুত অফাৰ। আপোনাক 1000 টকীয়া কাম ওলাই দিব কেতিয়াবা। বহুত দিন কাম নোপোৱা মানুহক মই তোক আজি যদি জইন কৰিবি তই মোৰ লগত 3 মাহ কৰিব, কালি কৰিলে কিন্তু তই নোৱাৰ, এনেকৈ অফাৰ দি দিব। মই আজি কামটোৰ কাৰণে যাবই লাগিব চানডে বুলি ক'ব। শয়তানে জগতৰ পৰা বহুত অফাৰ দিব আপোনাক, কিন্তু আপুনি নিজৰ ওপৰত সেইটো স্বাৱলম্ব হ'ব লাগিব। আপুনি প্ৰভুক দিয়াটো প্ৰভুক দিব লাগিব, আৰু প্ৰভুৰ আগত আপুনি তেতিয়া প্ৰভুৰ বাধ্য সন্তান হিচাপে আপুনি ঈশ্বৰৰ আগত পুৰস্কাৰ পোৱা হ'ব পাৰে। আৰু সেইকাৰণে বাইবেলে কৈছে কিয় আমি আহিব লাগে। ঈশ্বৰে এই প্ৰভুৰ দিনত ইজৰাইলক শিকাইছিল, তোমালোকে মোৰ পথত চলিবলগীয়া, তোমালোকে কোনোবা যদি পাপ কৰিছে ঈশ্বৰে তেওঁ বান্ধিছিল, দয়া কৰিছিল, ক্ষমা খুজিছিল। সেইকাৰণে 2 তিমথী 3:16-17 কৈছে, সেইকাৰণে ঈশ্বৰে এই প্ৰভুৰ দিনত যদি আমি একত্ৰিত হওঁ, সকলো ভাই ভনীবিলাক আমি গোট খাওঁ একেলগে, ঈশ্বৰে আমাক পাৰফেকশ্যন লাইফটো বনায়, পাৰফেকশ্যন লাইফ, সিদ্ধ জীৱনটো গঢ়ি উঠিবলৈ ঈশ্বৰে আমাক ঈশ্বৰে সহায় কৰে। আৰু ঈশ্বৰে আমাক পুৰস্কাৰ পোৱা সন্তান হিচাপে ঈশ্বৰে আমাক আশীৰ্বাদ কৰে। সেইকাৰণে যদি আপুনি প্ৰভুৰ দিনটো বাদ দি পেলাই সদায় বাইবেল পঢ়ে, সদায় আগবাঢ়ে, ইমান আশীৰ্বাদটো আপুনি নাপাব। পাব, কিন্তু আপুনি বিশ্বাসী হিচাপে, যিসকলৰ চাকৰি আছে তেওঁলোকৰ কথাটো বেলেগ বাৰু। যিসকলে চাকৰিটো নাহিলে তেওঁবিলাকৰ চৰকাৰী চাকৰিটো তেওঁলোকৰ কথা বেলেগ, বা কোনোবা খুব দায়িত্বশীলত আছে কোনোবা এটা চাকৰিত, বেলেগ কথা। কিন্তু কেতিয়াবা আমি জানি শুনি কৰাবিলাক এনেকুৱা হ'ব নালাগিব। সেইকাৰণে ঈশ্বৰে আমাক ফেলোশ্বিপত মতে, কিয়নো আমি ফেলোশ্বিপ কথাটো চাইছোঁ আজি। যিজনে ফেলোশ্বিপত থাকে, যিজনে আমাক পাৰফেকশ্যন লাইফটো বনায়, যিজনে আমাক ৰূপান্তৰণ কৰে। আপুনি যদি প্ৰভুৰ দিনত আপুনি বিশ্বাসী নহয়, কাৰণ প্ৰভুৰ দিনটো আমি য'তে থাকিলেও আমি প্ৰভুৰ দিনটো আহি যায়। ইজৰাইল য'তে নাথাকক সেইবিলাক বিশ্ৰাম দিনত আহে। সেইকাৰণে আমি বিশ্ৰাম দিনটো পালন নকৰোঁ, তথাপিও প্ৰভুৰ দিনত আমি আহিব লাগিব ঈশ্বৰৰ উদ্ধাৰ পোৱা সন্তান হিচাপে। ঈশ্বৰে এটা সময় ৰাখিছিল, মই এদিনাখন বিশ্ৰাম কৰোঁ। ঈশ্বৰে প্ৰভুৰ জি উঠা দিনত বহুতক লগ কৰিলে, যিমান শিষ্যবিলাক চবক লগ কৰিলে। আজি আমাক লগ নকৰিবনে? ইমান ভাই ভনী আহিছে, ঈশ্বৰ আমাৰ লগত নাথাকিবনে? থাকিব। এইকাৰণে আমাৰো এটা হাবিয়া আৰু উৎসাহ থাকিব লাগিব মণ্ডলীৰ প্ৰতি। এটলিষ্ট শুকুৰবাৰ বুধবাৰ কিবা এটা অপশ্যনেল কাৰণে আমি আহিব নোৱাৰোঁ, কিন্তু দেওবাৰটো উদ্ধাৰ পোৱা সন্তান হিচাপে মাষ্ট বি চেষ্টা কৰিব লাগিব। আৰু আমি জানি শুনি যদি আমি পাৰোঁ কৰিম বুলি পাৰোঁ,
কিন্তু যদি আমি চেষ্টা নকৰোঁ তেতিয়াহ'লে আমাৰ ঈশ্বৰৰ দৃষ্টিত আমাৰ গুনাহ হয়, গুনাহ। সেইকাৰণে আমি যাতে ঈশ্বৰৰ আগত গুনাহ নকৰোঁ। ইজৰাইলক শাস্তি দিছিল, কিন্তু ঈশ্বৰে আমাক নিদিয়ে। কিন্তু আমাক কি নিদিব? ঈশ্বৰে আমাক ব্লেছিং নিদিব, আশীৰ্বাদ নিদিয়ে। সেইকাৰণে তাৰ কাৰণে আমি বিশ্বাসী হ'ব লাগিব। ঈশ্বৰে আমাৰ কাৰণে কি নকৰিলে এই মণ্ডলীখনত থাকিবৰ কাৰণে, ঈশ্বৰৰ লগত থাকিবৰ কাৰণে ঈশ্বৰে এই মণ্ডলীত আহিবলৈ যোগ্য কৰিব কি নকৰিলে? তেওঁ আমাৰ পাপ আৰু অপৰাধ ল'লে বুলি কৈছে যিচয়া 55:12 আমাৰ কাৰণে যাতনা খালে, আমাৰ কাৰণে কোব খালে, আমাৰ পাপ অপৰাধ তেওঁ নিজৰ ওপৰত ল'লে, আমাক মুক্ত কৰিলে, যাতে আমি ঈশ্বৰৰ দয়াৰ কাৰণে আমি ইয়াত আহিব পাৰোঁ। সেইকাৰণে বাইবেল কৈছে, গীতমালা আমি পঢ়িম আৰু দুটামান বাইবেল পদ পঢ়িম। গীতমালা 66, Psalm chapter 66, লাষ্ট বাইবেল পদ দুটা পঢ়িম। গীতমালা 66 নম্বৰ, গীতমালা 66 নম্বৰ 66, Psalm chapter 66 verse 18, to 20. আমি 66 নম্বৰ গীত 18 পৰা 20 পদলৈ আহক, আমি একেলগে পঢ়ো হওক। যদি মই অন্তঃকৰণত অধৰ্ম মানিলোহেঁতেন, তেন্তে প্ৰভুৱে নুশুনিলেহেঁতেন, কিন্তু স্বৰূপেই ঈশ্বৰে শুনিলে। তেওঁ মোৰ প্ৰাৰ্থনা স্বৰলৈ কাণ পাতিলে। ঈশ্বৰ ধন্য, তেওঁ মোৰ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিলে, মোৰ পৰা নিজৰ দয়া দূৰ নকৰিলে। এইটো কোনে কৈছে? দাউদে কৈছে যে যদি মোৰ অন্তঃকৰণত যদি মই নিজকে অপৰাধ মানিলোহেঁতেন, তেতিয়াহ'লে মোৰ প্ৰাৰ্থনা ঈশ্বৰে নুশুনিব। দাউদে এইটো কৈছে। আপুনি যদি জানি শুনি প্ৰভুৰ দিনত আপুনি সহভাগিতাত নাহে, নবহে, আপোনাৰ অন্তৰত দেখোন গিল্টি ফিল কৰিব, আপুনি গিল্টি ফিল কৰিব নিজকে। অপৰাধ, মই দুখী যেন লাগিছে মোক আজি, সঁচাকৈ মই যাব নোৱাৰিম। আপুনি যদি নিজকে গিল্টি ফিল কৰে, অসুচি ফিল কৰে, অপৰাধ ফিল কৰে, গুণাগাৰী ফিল কৰে, এনেকুৱা মনক ঈশ্বৰে কেনেকৈ আশীৰ্বাদ কৰিব বুলি দাউদে কৈছে। মই নিজকে যদি নিজৰ অন্তৰত অপৰাধ বুলি অধৰ্ম বুলি মানিলোহেঁতেন, ঈশ্বৰে মোৰ প্ৰাৰ্থনা নুশুনিব। 19 পদত কৈছে, স্বৰূপেই তেওঁ মোৰ প্ৰাৰ্থনাটো শুনিলে, কাৰণ মই স্বৰূপে ঈশ্বৰৰ বিশ্বাসী হ'লোঁ। দাউদে কৈছে, স্বৰূপেই মই মন পালন কৰিলোঁ আৰু ঈশ্বৰৰ বিশ্বাসী সন্তান হিচাপে মই ঈশ্বৰক দিবলগীয়া সময়টো ঈশ্বৰে দিলোঁ। সেইকাৰণে কেতিয়া দাউদৰ জীৱনত পৰীক্ষা কেতিয়া আহিল? যেতিয়া তেওঁ কৰিবলগীয়া কামটো নকৰিলে, এনেই আছিল। ৰজা কিয় পাতিলে দাউদক? লোক পৰজাতিবিলাকক মাৰিবলৈ, গুলিয়াতক মাৰিবৰ কাৰণে সৰুতেই ঈশ্বৰে মনোনীত কৰিলে দাউদক। এই গুলিয়াতটো নিজৰ মানুহবিলাকক বহুত অশান্তি কৰে, দাউদক মনোনীত কৰিলে, তুমি মাৰাচোন, মই তোমাক পাৱাৰ দিছোঁ। সৰুতেই দাউদে এই দুষ্ট অপৰাধবিলাকক মাৰিবৰ কাৰণে ঈশ্বৰে মনোনীত কৰি দিলে। কিন্তু যেতিয়া নেকি দাউদৰ দেশত যুদ্ধ কৰি আছে, দাউদে নিজৰ অট্টালিকাত ঘূৰি আছে, তেওঁৰ আৰাম কৰি আছে, ৰজা হিচাপে, মেইন লিডাৰ হিচাপে, অভিষেক পোৱা হিচাপে আৰাম কৰি আছে। শয়তানে পৰীক্ষা দিলে, এই দাউদ এইফালে চা, পাপত সোমাই দিলে, পাপত সোমাই দিলে। দাউদ তেতিয়াই, যোনদিনাখন দাউদে তাত থাকিব লাগে যুদ্ধত, সৈন্যবিলাকক সাহস দিব লাগে, দাউদে যদি তাত থাকে, সৈন্যবিলাকেও শক্তি পাব, প্ৰটেকশ্যন পাব। মুচি যেতিয়া আছিল, ইজৰাইল জাতি আশীৰ্বাদ পাইছিল। তেনেকৈ দাউদে তাত নথকাৰ কাৰণে শয়তানে পাপ সোমাই দিলে। আমিও যদি জানি শুনি আমি যদি বা ঈশ্বৰৰ প্ৰভুৰ দিনত যদি আমি নাথাকোঁ, দাউদক ইমান ডাঙৰ পৰীক্ষা কৰিব পাৰে, আমাক কিয় পৰীক্ষা নকৰিব? শয়তানে দাউদতকৈ অধিক পাপ সোমাই দিব। শয়তানে জানি শুনি অপৰাধ কৰি আছে। তুমি আজি প্ৰভুৰ দিন নগলা, ভালেই কৰিলা। শয়তানে ক'ব, এইটো কৰ, দাউদৰ নিচিনা বিবেক ঘূৰাব, মন ঘূৰাব, আৰু তেওঁ পাপ কৰিব। সেইটো কাৰণে
ইয়াত কিছে দাউদে কৈছে কিন্তু স্বৰূপে তুমি মোৰ প্ৰাৰ্থনা শুনিলা, মোৰ কাণলৈ মোৰ প্ৰাৰ্থনালৈ তুমি কাণ দিলা। এজন বিশ্বাসী সন্তান হিচাপে আপুনি যদি ঈশ্বৰৰ বিশ্বাসী হয়, গোটেই সপ্তাহটো ঈশ্বৰৰ হয়, 24 ঘণ্টাটো ঈশ্বৰে হয়। 24 ঘণ্টাটো মোৰ হয় বুলি ক'ব পাৰিম জানো? আমি নোৱাৰোঁ। 24 ঘণ্টাটো ঈশ্বৰৰে হয়। 24 ঘণ্টাৰ মাজত আমি 8 ঘণ্টা আমাৰ নিজৰ পেটৰ কাৰণে কাম কৰোঁ, 8 ঘণ্টা শুই দিওঁ। বাইবেলটো কিমান ঘণ্টা পঢ়োঁ? ৰাতিপুৱা কোনোবা 5 মিনিটো পঢ়িবলৈ সময় নাপায়, পটাপট ব্ৰাছ কৰি কিবা চাহটো ভাতো খাব নাপায়, গুচিয়ে যায় কেতিয়াবা। কিছুমানে গধূলি পায় অকণমান, আধা ঘণ্টা 1 ঘণ্টা, কোনোবা পঢ়ে বিশ্বাসী 2-3 ঘণ্টা সময় পালে পঢ়িব পাৰে। ঈশ্বৰক আমি সময় প্ৰাৰ্থনা কৰি 5 মিনিট, প্ৰাৰ্থনাটো কৰিলেও দেৰি হৈছে গম পাইছে, গতিকে একদম শ্বৰ্ট প্ৰাৰ্থনা কৰি গুচি যাব পাৰে। প্ৰাৰ্থনাটো আধা ঘণ্টা কোনোবা আমি নকৰা মানুহ থাকিব পাৰোঁ, কিছুমানে থাকিব পাৰে, কিন্তু এইটো গোটেই সময়টো ঈশ্বৰৰ হয়। আমি সেইবিলাকত গম পাইছোঁ ব্যস্ত। আজিৰ দিনত মানুহে অকণমান বেছি বিজিনেছ হৈছে, বিজিনেছটো বেছি হৈছে। কাৰণ কিয়? জগতত চলিবলৈ অকণমান প্ৰব্লেম আছে আজিকালি, আৰ্থিক সমস্যাবিলাক আছে। গতিকে ঈশ্বৰে আমাৰ পৰিস্থিতিটো বুজি পায়, কিন্তু আমি সপ্তাহত যদি প্ৰভুৰ দিনত আমি বিশ্বাসী নাথাকোঁ, ঈশ্বৰৰ দৃষ্টিত এইটো এটা পাপ হ'ব। গতিকে ঈশ্বৰৰ প্ৰিয় বিশ্বাসী পবিত্ৰ সন্তান হিচাপে আমি ঈশ্বৰৰ দৃষ্টিত আমি আশীৰ্বাদ পোৱা হ'ব লাগিব। 20 পদত কৈছে ইয়াতে, ঈশ্বৰ ধন্য হয়, তেওঁ প্ৰাৰ্থনা অগ্ৰাহ্য নকৰিব। ইয়াত আপোনাৰ সমস্যাক তেওঁ দূৰ নকৰাকৈ নাথাকিব। মোৰ পৰা তেওঁ তোমাক দয়া, তোমাৰ পৰা মই তোমাৰ দয়া দূৰ নকৰিম, মোৰ দয়াটো দূৰ নকৰিম। ঈশ্বৰে কৈছে মোৰ দয়া তোমাৰ ওপৰত সদায় থাকিব যদি তুমি মোৰ বিশ্বাসী হোৱা। সেইটো কাৰণে বাইবেলে কৈছে যেতিয়ালৈকে প্ৰভু আমাৰ নাহে, জগতত যিমানেই সমস্যা হওক, যিমানেই সংকট আহক, যিমানেই দুৰ্ভিক্ষ আহক, আমি প্ৰভুক বিশ্বাসী হৈ থাকোঁ। কিহত বিশ্বাসী? প্ৰভুৰ দিনত, প্ৰভুৰ লগ পোৱা গোটত আমি বিশ্বাসী। প্ৰভুক লগ ধৰিবলৈ আমি আহোঁ হওক, আমি উঠোঁ হওক, আমি প্ৰভুৰ কাৰ্য কৰোঁ হওক। সেইকাৰণে কিহে আপোনাক চিন মেক আৱে ফ্ৰম দ্য ফেলোশ্বিপ, your body make away from the fellowship, Satan make away from the fellowship. এই তিনিটা বিষয় আমাক ফেলোশ্বিপৰ পৰা দূৰত্ব কৰে। গতিকে পাপে আমাক সহভাগিতাৰ পৰা দূৰত্ব কৰে। আপোনাৰ নিজৰ মাংসৰ ইচ্ছা অৱহেলাই কেতিয়া আপোনাক ফেলোশ্বিপৰ পৰা দূৰত্ব কৰিব, আৰু শয়তানো আপোনাক ফেলোশ্বিপৰ পৰা দূৰত্ব কৰে। ফেলোশ্বিপৰ পৰা যদি শয়তানে দূৰত্ব কৰি দিয়ে, আপোনাৰ পৰা কি দূৰ হৈ যাব? আপোনাৰ জীৱনৰ আশীৰ্বাদ দূৰ হৈ যাব, আপোনাৰ আনন্দ দূৰ হৈ যাব, আপোনাৰ শান্তি দূৰ হৈ যাব, আপোনাৰ আশীৰ্বাদ দূৰ হৈ যাব, আপোনাৰ পুৰস্কাৰো দূৰ হৈ যাব। কেনেকৈ পুৰস্কাৰ পাব, কেনেকৈ আশীৰ্বাদ পাব? ফেলোশ্বিপত থকাৰ যোগেদি ঈশ্বৰে তাৰ যোগেদি দিব পাৰে, তাৰ যোগেদিহে দিব পাৰে। সেইকাৰণে কোনোবা যদি বা ইয়াত খুদ খানা বনাইছে ফেলোশ্বিপত, আমি ফেলোশ্বিপত আহিলেহে খাব পাম, ফেলোশ্বিপত নগ'লে ক'ত খাব পাম? তেনেকৈ আমি ফেলোশ্বিপত আহিলে ঈশ্বৰে আমাক দিব। সেইকাৰণে আমাক ঈশ্বৰে ভাল পায়, ঈশ্বৰে আমাক ঘৰত থাকিলেও আশীৰ্বাদ কৰিব। কিন্তু আমি যদি ফেলোশ্বিপত নহাকৈ ঘৰত আমি বিশ্বাসী হওঁ, ঈশ্বৰে ব্লেছিং নকৰে। ফেলোশ্বিপত থকাজনক যিকোনো সমস্যা ঘৰখনত হ'লে ঈশ্বৰে প্ৰটেকশ্যন দিব। যিজনে ফেলোশ্বিপত বিশ্বাসী নহয়, ঘৰত সমস্যা আহিলেও ঈশ্বৰে প্ৰটেকশ্যন নিদিয়ে, কাৰণ তেওঁ ফেলোশ্বিপত বিশ্বাসী নহয়, প্ৰভুৰ দিনত বিশ্বাসী নহয়। সেইকাৰণে প্ৰভুৰ দিনটো কিয় ডিমাণ্ড আছে বুলি সৰ্বমণ্ডলী গোট খায়, সৰ্বমণ্ডলী। আন ফেলোশ্বিপত সকলোৱে গোট নাখালেও প্ৰভুৰ দিনটো আমি সকলোৱে গোট খাওঁ। সেইটো দিনত আমি অংক মিলাব নালাগে, সেই দিনটো প্ৰভুক অংক মিলাব দিব লাগে আমাক। প্ৰভু দিনটো আমি অংক মিলাব নালাগে। মই দেওবাৰে আমুকত যাব লাগে, দেওবাৰটো মুঠতে আমি অংকটো পাহৰি যাব লাগে। প্ৰভুৰ দিনটো অংকটো পাহৰিব লাগে, সেইটো প্ৰভুৱে অংক মিলায় আমাক মণ্ডলীত। গতিকে প্ৰভুৰ বাক্য কৈছে ফেলোশ্বিপত আমি থাকিলে শয়তানে আমাক পাপ জ্ঞানৰ পৰা দূৰ কৰিব, আশীৰ্বাদৰ পৰা আমাক তেওঁ চপাই আনিব, তেওঁ ব্লেছিং আমাক চপাই আনিব, পুৰস্কাৰ চপাই আনিব। আৰু প্ৰভুৰ দিনত আমি বুজি পাম, প্ৰভুৰ দিনত আমি নিজকে সিদ্ধ হৈ থিয় হ'বলৈ পাম। ঠিক আছে, প্ৰভুৱে আশীৰ্বাদ কৰক। আহক মই প্ৰাৰ্থনা কৰিম।
দয়ালু আমাৰ মৰমীয়াল স্বৰ্গীয় পিতৃ, প্ৰভু তুমি আমাক অনন্তকালৰ বাবে দয়া কৰিলা। তুমি আমাৰ সৰ্বোচ্চ পাপ আৰু অপৰাধ তুমি অনন্তকালৰ বাবে মুচি দিলা। আমাক অনন্তকালৰ বাবে তোমাৰ উদ্ধাৰ পোৱা সন্তান হিচাপে তুমি আমাক আশীৰ্বাদ কৰি তোমাৰ লগত চলিবৰ কাৰণে, আমাৰ আশাৰ কাৰণে আৰু মণ্ডলী জীৱনত আমি তোমাৰ সন্তান হিচাপে বাঢ়ি যাবলৈ তুমি আমাৰ অন্তৰত পবিত্ৰ আত্মা দান কৰিলা। য'ত প্ৰভু তুমি আমাক লগ পাবলৈ এই মণ্ডলীত প্ৰভু ফেলোশ্বিপত তুমি আমাক মহান আশীৰ্বাদী কৰিবলৈ তুমি আমাৰ লগত থাকা। য'ত 2 বা 3জন থাকে, ঈশ্বৰৰ নামত গোট থাকে, তাত তুমি আমাৰ লগত থাকা। প্ৰভু, এতিয়া যিমানেই আমি একত্ৰিত হৈছোঁ, প্ৰত্যেকৰ লগত তুমি আমাৰ চিন্তা ভাৱনা মন জানি আছা। প্ৰত্যেকক আশীৰ্বাদ কৰা প্ৰভু, যাতে আমি জগতৰ অনেক সমস্যা দুৰ্বলতাৰ পৰা হাত সাৰি আমি যেন প্ৰভুৰ দিনত প্ৰভুৰ সহভাগিতাত আমি আগবাঢ়ি যাব পাৰোঁ, চলিব পাৰোঁ আৰু প্ৰভুৰ বিশ্বাসী হিচাপে আমি আগবাঢ়িব পাৰোঁ। তেনে তুমি আমাক আশীৰ্বাদ কৰা। যিসকল ভাই ভনী আজি উপস্থিত থাকিব নোৱাৰিলে, প্ৰভু তেওঁবিলাকক দয়া কৰা, আশীৰ্বাদ কৰা। তেওঁবিলাকে যদি দুৰ্বলতাত আছে, তেওঁবিলাকক প্ৰভু অধিককৈ জ্ঞান দিয়া, দয়া কৰা, মৰম কৰা প্ৰভু, যাতে তেওঁবিলাকে যেন আগন্তত ভাই ভনীবিলাকৰ লগত একেলগে ঈশ্বৰৰ সহভাগিতা ল'বলৈ আহিব পাৰে আৰু তোমাৰ অনুগ্ৰহ আশীৰ্বাদ লভিব পাৰে। তেনে আশীৰ্বাদ কৰা। কোনোবা ভাই ভনী যদি বা অনেক ৰোগ ব্যাধি সমস্যাৰ মাজত আছে, আহিব পৰা নাই, তেওঁবিলাককো আশীৰ্বাদ কৰা, সহায় কৰা, দয়া কৰা। প্ৰভু তোমাৰ চৰণত সমৰ্পণ কৰিছোঁ আৰু প্ৰাৰ্থনা কৰোঁ, যিসকল ভাই ভনীবিলাকে কাম কাজৰ কাৰণে আহিব পৰা নাই প্ৰভু, তেওঁবিলাককো সহায় কৰা। যাতে যদি তেওঁলোকৰ সুবিধা সমস্যা হয় প্ৰভু, তেওঁলোকে যেন মণ্ডলীত সহভাগিতাত থাকিব পাৰে প্ৰভু, তেওঁবিলাকক সহায় কৰা। প্ৰভু তোমাৰ চৰণত সমৰ্পণ কৰিছোঁ আৰু মণ্ডলীৰ ভাই ভনী কোনেও যদি সমস্যাত ভুগি আছে আৰু তেওঁবিলাকৰ পৰিয়ালত যদি সমস্যা আছে প্ৰভু, তেওঁবিলাকক তুমি জানি আছা, সহায় কৰিবা, উদ্ধাৰ কৰিবা। তোমাৰ হাতত সমৰ্পণ কৰিছোঁ আৰু বিশেষ কৰি প্ৰাৰ্থনা কৰোঁ, আমাৰ মণ্ডলী ভাই ভনী কোনো যদি তোমাৰ অনন্তকলীয়া প্ৰেমৰ কথা সম্পূৰ্ণৰূপে যদি এতিয়াও বুজা নাই প্ৰভু, তুমি দয়া কৰিবা, যাতে আগন্তুক দিনত তোমাৰ প্ৰেমৰ নিশ্চয়তা জীৱনৰ কথা বুজি পাব পাৰে। তেনে আশীৰ্বাদ কৰিবা আৰু বিশেষ কৰি প্ৰাৰ্থনা কৰোঁ প্ৰভু, আমাৰ মণ্ডলীৰ যোগেদি আমাৰ যি ভাইসকল, লগতে চেয়াৰমেন আৰু আমাৰ ব্ৰাদাৰ থং, তেওঁবিলাকে যি প্ৰভু চেমিনাৰ কাৰণে আয়োজন কাৰ্য চলি আছে প্ৰভু, যি ঠাইত প্ৰভু তুমি বিশেষ কৰি দয়া কৰিবা। প্ৰভু, যাতে তাত যেন প্ৰভু তোমাৰ হেৰুৱা আত্মাবিলাকৰ কাৰণে যি আয়োজনবিলাক হৈ আছে প্ৰভু, সহায় কৰিবা ভাইসকলক প্ৰভু, যাতে তেওঁবিলাকে আগবাঢ়ি যাব পাৰে আৰু যি ঠাইত আলোচনা হৈ আছে তাতো তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু তেওঁবিলাকে তোমাৰ উদ্ধাৰৰ কথা জানিব পাৰে প্ৰভু। তেনে আশীৰ্বাদ কৰিবা। আমাৰ ব্ৰাদাৰ থং, যি তেওঁ কাউন্সিলিং কৰি আছে আৰু আজি প্ৰভু আজি 5ম দিন আছে, তেওঁকো সহায় কৰিবা। আৰু যি মণ্ডলীলৈ তেওঁ গৈছে প্ৰভু তোমাৰ বাক্য প্ৰচাৰ কৰিবলৈ, বাক্য ক'বলৈ প্ৰভু, সেই মণ্ডলীটো প্ৰভু তুমি দয়া কৰিবা। নুবুজা লোকসকলক তুমি বুজি পাবলৈ সহায় কৰিবা প্ৰভু, তোমাৰ চৰণত সমৰ্পণ কৰিছোঁ। লগতে প্ৰাৰ্থনা কৰোঁ প্ৰভু, আমাৰ মাজত প্ৰভু কোনোবা ভাই ভনী নতুনকৈ যদি আহিছে প্ৰভু, তেওঁবিলাকক আশীৰ্বাদ কৰিবা। আগন্তুক দিনত তেওঁবিলাকে যেন প্ৰভু মণ্ডলী বিশ্বাসী হিচাপে চলিব পাৰে আৰু তোমাৰ জীৱনৰ মুক্তিৰ কথা জানিব পাৰে। তেনে আশীৰ্বাদ কৰিবা। আৰু আমাৰ ব্ৰাদাৰ মাইফৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু, তেওঁ যি প্ৰভু যাত্ৰাত থাকিব, আজি তেওঁ যাত্ৰা যেন সফল হয় প্ৰভু, তুমি আশীৰ্বাদ কৰিবা। লগতে যি প্ৰভু তেওঁ কামৰ কাৰণে আগবাঢ়িছে প্ৰভু, সেই কামতো প্ৰভু তুমি দয়া অনুগ্ৰহ আশীৰ্বাদ দান কৰিবা। মণ্ডলীৰ যিমানেই আছে পৰিয়াল, আমাৰ সতি সন্তান বিশ্বাসী পৰিয়াল, সকলোকে তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। ধন্যবাদেৰে প্ৰাৰ্থনা একমাত্ৰ উদ্ধাৰকৰ্তা প্ৰিয় প্ৰভু যীশু নামত প্ৰাৰ্থনা খুজিলোঁ। আমেন। ঠিক আছে।